प्रभु राम देव भगवान আল্লাহ খুদা ঈশ আদি নাম একেজনৰে শক্তি হয়। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব পাৰি, কোনে দেখিছে? এই প্ৰশ্নবাচক চিহ্ন পূৰ্ণৰূপেৰে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শীৰ সতৰামপাল মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। আৰু আধাই গাখীৰ কেনেকৈ ওলাল? এতিয়া কবীৰ চাহেবে ক'ব ধৰিলে, আপুনিতো জ্ঞানীয়ে হয়, মোক মহিমাও দি আছে, আপুনিতো সকলোৱেই জানে, যেনেকৈ গুৰুজীৰ লগত যি ব্যৱহাৰ কৰা হয়, আৰু জ্ঞানীটো স্বয়ঙেই আছিলে। ক'ব ধৰিলে, ভগৱান আপুনি মই দাসক উপদেশ দিয়াৰ পিছত ভেদাভেদটো হিন্দু সমাজৰ বন্ধ কৰি দিছিলে। আপোনালোক হিন্দুসকলে যিকোনো জাতিৰেই নহওক কিয় সকলোকেই নাম দিয়ে, সকলোকে মৰমো কৰে, কিন্তু এতিয়া আপুনি মুছলমানসকলক ঘৃণা কৰে। হে প্ৰভু, ভগৱানৰ দুৱাৰত কোনো জাতি ধৰ্ম নাই, কোনো ধৰ্ম বা জাতি বেয়া নহয়, মানুহ বেয়া হ'ব পাৰে, তেওঁলোকক আমি ঠিক কৰিবলৈ আহিছোঁ, তেওঁলোকৰ বেয়াবোৰ আঁতৰাম। আপুনি এতিয়ালৈকে মুছলমানসকলক ঘৃণা কৰে, আপুনি মুক্তি প্ৰাপ্ত কৰিব নোৱাৰিব। ৰামানন্দদেৱৰ হৃদয়ত এনেকুৱা এখন কুঠাৰৰ ঘাপ লাগিল, এনেকুৱা আঘাত পালে যে মইতো জীৱনটোৱে মুক্তিৰ কামতেই লাগি আছোঁ, আৰু মোৰ মুক্তিয়ে নহ'ব, মই মুছলমানসকলক ঘৃণা কৰোঁ। সেই সময়তে থিয় হৈ গ'ল, আৰু থিয় হৈ চিকন্দৰ লোধিক বুকুত সাৱটি ল'লে ৰামানন্দ ব্ৰাহ্মণে, আৰু ক'লে, বোপাই, মইতো বহুত নিজ প্ৰাণী, প্ৰথমতেও মই ব্ৰাহ্মণৰ বাহিৰে কাকো ভাল বুলি মনা নাছিলোঁ, আৰু এতিয়াও মোৰ ভিতৰত এই দোষ আছিলে যে মই মুছলমানসকলক ঘৃণা কৰিছিলোঁ। আজি মোৰ গোটেই ভ্ৰম নিবাৰণ হৈ গ'ল, বোপাই, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। চিকন্দৰ লোধিয়েও ভৰিত ধৰি ল'লে যে, স্বামীজী, মই পাপী আত্মা, আৰু মই একো নভবাকৈ এই মহাপুৰুষৰ হত্যা কৰি পেলাইছোঁ, মই মহা দুষ্ট মানুহ। আজি মোৰ সৌভাগ্য যে কবিৰ পৰমেশ্বৰৰ দৰ্শন পালোঁ, মোৰ চকুৰ আগত এয়া সকলো লীলা হৈ গ'ল। আজি ময়ো এই সুবিধা পালোঁ যে মই পৰমেশ্বৰক ভালদৰে চিনি পাওঁ। সেই দিনৰ পৰা ৰামানন্দদেৱে যিকোনো জাতি বা ধৰ্ম বা আন কোনো ব্যক্তিকেই ঘৃণা কৰা নাছিলে, আৰু পৰমেশ্বৰে ক'লে যে, স্বামীজী, আজি আপোনাৰ আয়ুস ফাইনেল আছিলে, আজিৰ পিছত আপোনাৰ আৰু আয়ুস নাছিলে, আৰু আজি এই আয়ুস পৰমাত্মাই দিয়াতহে আপুনি পাইছে। ৰামানন্দদেৱে ক'লে, পৰমাত্মাটো মোৰ সন্মুখতেই থিয় আছে, হে ভগৱান, নেজানো মোৰ কোনটো জন্মৰ পুণ্য উদয় হ'ল যে মই আপোনাক পালোঁ। মই ইমানেই নীচ আছিলোঁ, এতিয়াও মই নিজকে ছুপিৰিয়ৰ মানি আছিলোঁ যে মই বহুত সৎ, এতিয়া আপুনি দেখুৱাই দিলে যে মই কিমান নীচ। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 1 ঘণ্টালৈকে তাত সৎসংগ শুনালে হিন্দু আৰু মুছলমানৰ একতাৰ ওপৰত, যে তোমালোক এজন পিতাৰেই সন্তান। এই কালে এই কাৰণেই আমাক 2 বনাই 4 বনাই ৰাখিছে, 20টা বনাই ৰাখিছে, যে তোমালোকে নিজৰ মাজত কাজিয়া পেচাল কৰি থাকা, কোনো যাতে শান্তিত থাকিব নোৱাৰে। আপোনালোক সকলো এজন পৰমাত্মাৰেই সন্তান, তেওঁ এই কুলৰ মালিক। এতিয়া চিকন্দৰ লোধিয়ে ভাবিলে যে এই মহাপুৰুষজনক, কবীৰ দেৱক দিল্লীলৈ লৈ যাওঁ, আৰু তাত হিন্দু আৰু মুছলমানসকলৰ নিজৰ মাজতেই বহুত বেছি সংঘৰ্ষ আছে, আৰু এই মহাপুৰুষজনৰ উপদেশেৰে সকলো ঠিক হৈ যাব, একেবাৰে একত্ৰিত হৈ যাব, মোৰ আধা মূৰ্খা মৰণি শেষ হৈ যাব, কাৰণ ৰজাৰটো নিজৰ ৰাজ্যৰ চিন্তা হ'বই। এতিয়া প্ৰাৰ্থনা কৰিলে যে, প্ৰভু, আপুনি মোৰ লগত দিল্লীলৈ বলক, আৰু তাতো উপদেশ দিয়ক। তাত অতি সংকটজনক অৱস্থা হৈ আছে, হিন্দু মুছলমানৰ মাজত কাজিয়া লাগি থাকে। পৰমাত্মাই ক'লে যে মই এনেই কাৰোবাৰ লগত গুচি নাযাওঁ, যি মোৰ চাগিৰ্দ হৈ যায়, শিষ্য হৈ যায়, তেতিয়া মই যাওঁ, অন্যথা মই কাৰো লগত কথা নাপাতোঁ, মই তেওঁৰ লগত নাযাওঁ। চিকন্দৰ লোধিয়ে ক'লে যে, ভগৱান, এই জীৱন আপুনি দিয়াই, মই আপোনাৰ শিষ্য হ'ব বিচাৰোঁ। পৰমেশ্বৰে ক'লে যে, মাংস নাখাবা, আৰু তোমাৰ গোটেই প্ৰদেশত, তোমাৰ ৰাজ্যত কোনো জীৱহিংসা হ'ব নোৱাৰিব, আৰু প্ৰতিবন্ধ লগাই দিয়া, কোনেও মাংস খাব নোৱাৰিব।
জীৱহিংসা নকৰিব, কোনেও স্বীকাৰ কৰিব নোৱাৰিব। এতিয়া চিকন্দৰ লোধীয়ে ক'লে যে প্ৰভু, আপোনাৰ দাসটো হাজিৰ আছে, যি ক'ব মই তাকেই কৰিম, কিন্তু এই প্ৰতিবন্ধ মোৰ দ্বাৰা নহ'ব। মই অৱশ্যেই লগাই দিম, কিন্তু কোনেও নামানিব, আৰু মোৰ ৰাজ্যখনতো খেলি মেলি লাগি যাব, কাৰণ মুছলমানসকল ইমান ভ্ৰমিত হৈ গৈছে যে এওঁলোকে মাংসক যি ভোগ লগায় আৰু ইয়াক প্ৰসাদ ৰূপে গ্ৰহণ কৰে, আৰু আপুনি যি ক'ব সেয়াই মোৰ কাৰণে আজ্ঞা হ'ব। পৰমাত্মাই ক'লে, তুমি এটা কাম কৰিবা, তুমি নাখাবা। ক'লে যে হ'ব, মই আৰু নাখাওঁ মাংস আজিৰ পৰা, টাচ্ছ নকৰোঁ, আৰু যি সাধনা আপুনি ক'ব মই তেনেকৈ কৰিম। নকৰি কি কৰিব এতিয়া? তেতিয়া পৰমাত্মাই ক'লে, মই যাম তোমাৰ লগত। সিফালৰ পৰা চিকন্দৰ লোধীৰ যিজন গুৰু আছিল শ্বেখ তকী, তেওঁ ৰেষ্ট হাউচতেই থাকি গৈছিলে, আৰু চিকন্দৰ লোধীৰ লগত তেওঁ ৰামানন্দ দেৱৰ আশ্ৰমত এই কাৰণেই যোৱা নাছিলে যে মই এই হিন্দু কাফিৰৰ মন্দিৰলৈ নাযাওঁ, এওঁলোকৰ আশ্ৰমলৈ মই নাযাওঁ, কাৰণ মই শ্ৰেষ্ঠ, আৰু এই শ্ৰেষ্ঠৰ বেমাৰটোৱেই জীৱক মাৰে। ইয়াত শ্ৰেষ্ঠটো এজনেই হয়, উত্তম পুৰুষেতো অন্য, সেই শ্ৰেষ্ঠটো সেই পৰমাত্মায়েই হয়। বাকী যিসকলে নিজকে শ্ৰেষ্ঠ বুলি কয় তেওঁলোকৰ সেয়া ভুল হয়, ভ্ৰমিত, ভুল কৰিছে। এতিয়া শ্বেখ তকী ৰেষ্ট হাউচত থাকি গৈছিলে কাশীত, পিছত সকলো উভতি আহিল। চিকন্দৰ লোধীও, বীৰ সিং আৰু লগতে কবিৰ পৰমেশ্বৰ, আৰু আগত বহিছিলে সেই দ্বিতীয়জন পীৰ। এতিয়া চিকন্দৰ লোধীয়ে নিজৰ ধাৰ্মিক পীৰ প্ৰথমজন গুৰুক ক'লে যে শ্বেখ তকী, আজি মোৰ সুখৰ ঠিকনা নাই, মোৰ বেমাৰ দূৰ হৈ গ'ল, এয়া আল্লাহ আহিছে, এয়া স্বয়ং পৰমাত্মা নামি আহিছে। এতিয়া যেনেকৈ কোৱা হয়, এজন ৱজীৰ আৰু ফকীৰ আৰু এইজন পীৰ, এই দুয়োজন একত্ৰিত হ'লে কাজিয়া নালাগিব। এতিয়া শ্বেখ তকীৰ যেন জুই লাগি গ'ল ভিতৰি ভিতৰি, যে এতিয়া এই চিকন্দৰ লোধীয়ে এই দ্বিতীয়জন পীৰক, আন গুৰুজনক মহত্ব দিব, আৰু তোমাৰ মহিমা কম হৈ যাব, তোমাৰ উপাৰ্জন এতিয়া কমি যাব। राग द्वेष ईर्षा मान बढ़ाई, कहते हैं राज तजना सहज है सहज त्रिया का ने, और मान बढ़ाई ईर्षा दुर्लभ तजना ये। এতিয়া চিকন্দৰ লোধীয়ে ক'লে যে হে পীৰ, মোৰ জ্বলনৰ বেমাৰ শেষ হৈ গ'ল। এওঁ আশীৰ্বাদ দিছিলে, আৰু এটা চমৎকাৰ দেখুৱাওঁ যে মই এনেকৈ স্বামী ৰামানন্দ দেৱে কিছুমান ওলট পালট কথা কৈছিলে, তেওঁ মুছলমানসকলক ভুল কৈছিলে, মই তেখেতৰ ডিঙি কাটি পেলাইছিলোঁ, আৰু এই আল্লাই, এই খুদাই মোৰ সন্মুখতেই জীৱিত কৰি দিলে। এওঁ নিজেই আল্লাহ আহিছে, আৰু এই কথাত তেওঁৰ যেন গৰম তেলত পানী পৰিলে যেনেকৈ চিটিকে তেনেকৈ চিটিকি যাব ধৰিলে। একেবাৰে খঙত উঠি গ'ল, ক'বলৈ ধৰিলে, এইবোৰতো কোৱা কথাহে, এই সকলোবোৰ বনোৱা কথা, মই তেতিয়াহে মানিম যেতিয়া মোৰ আগত কোনোবাই এনেকুৱা কৰি দেখুৱাব। এতিয়া চিকন্দৰ লোধীয়ে ভাবিলে যে ভাই, নামানিলে নাই, কিন্তু মোৰ লগত যি ঘটনা, যি কাহিনী হৈ গ'ল, ইয়াক মই কেনেকৈ পাহৰিব পাৰিম। পিছৰ দিনা প্ৰস্থান কৰিলে, দিল্লীৰ কাৰণে ওলাই গ'ল। পৰমাত্মাক, কবিৰ দেৱক চিকন্দৰ লোধী ৰজায়ে নিজৰে হাতীৰ ওপৰত, নিজৰে আসনত আদৰেৰে বহালে। এতিয়া বাটত 2-3 দিন লাগিবই কাশীৰ পৰা দিল্লীলৈকে। ৰাস্তাতেই কোনো এঠাইত জিৰালে, নদীখন দেখি ভাবিলে ইয়াতেই ৰাতিটো কটাবলৈ, তাতেই লগাই দিলে নিজৰ টেণ্ট লগাই দিলে, বেলেগে বেলেগে বিশ্ৰাম কৰিব ধৰিলে। এতিয়া পুৱাই পুৱাই শ্বেখ তকীৰ ওচৰলৈ চিকন্দৰ লোধী গ'ল প্ৰণাম কৰিবৰ বাবে প্ৰতিদিনৰ দৰে, আৰু গৈ ক'লে যে আসসালাম আলাইকুম পীৰ চাহেব। পীৰ চাহেবেতো মুখ উফন্দাই আছিলে, ক'লে যে মোৰ কি প্ৰয়োজন, তুমিতো পায়েই গ'লা চালাম কৰিবৰ কাৰণে, মোৰ কি প্ৰয়োজন? আৰু ঠিক আছে, মই এতিয়া গৈ সকলো মুছলমানসকলক কৈ দিম যে ৰজাটো কাফিৰ হৈ গ'ল, হিন্দুক গুৰু বনাই লৈছে। এতিয়া চিকন্দৰ লোধীৰ ভৰিৰ তলৰ পৰা মাটি আঁতৰি গ'ল যে এওঁতো গৈয়ে এইটো কৰিব, আৰু নামানে, নুশুনে কেতিয়াও। চিকন্দৰ লোধীয়ে ক'লে যে পীৰ চাহেব, এনেকুৱা কি ভুল হৈ গ'ল যে তুমিতো ভগৱানক পাই গৈছা, আল্লাহ পাইছা, আল্লাহ আকাৰ মানিব ধৰিছা,
আমাৰ মুছলমান ধৰ্মৰ বিৰুদ্ধে তুমি কথা কৈছা আৰু কেৱল আমাৰ হজৰত মহম্মদজীয়ে এজনী গাইক জীৱিত কৰিছিলে, এটা ছাগলীক জীৱিত কৰিছিলে আৰু কৈছা তুমি এওঁক আল্লাহ মানিছা। মই নামানো আৰু মুছলমান সমাজক কৈ দিমগৈ এই সকলো কথা। তাৰ পাছত তুমি জানা আৰু তেওঁলোকে জানে। এতিয়া চিকন্দৰেতো বুজি পাইছিলে যে বিনাশ কৰিব গৈ। চিকন্দৰ লোধি পুনৰ উভতি আহিল নিজৰ টেণ্টলৈ, য'ত কবীৰদেৱ বিৰাজমান আছিলে। চিকন্দৰ লোধিৰ মুখৰ ৰং দেখি ভগৱানে সুধিলে যে ৰাজন, ৰাজ্যৰ কিবা বেয়া খবৰ শুনিছা নেকি? তুমি উদাস কিয় হৈ আছা? তেতিয়া চিকন্দৰ লোধিয়ে ক'লে যে প্ৰভু কি ক'ম, এতিয়া মোৰ দুখ মইহে বুজি পাম, মোৰ লগত হোৱা ঘটনাৰ লগত মইহে পৰিচিত, এই পীৰ চাহেবে নাজানে। এইজন মোৰ যি ধাৰ্মিক গুৰু হয়, এওঁ সমস্যাৰ সৃষ্টি কৰিছে। এতিয়া এওঁ মোক ইমান দুখী কৰি আছে যে পৰমাত্মা, কালিৰ পৰা মোৰ শান্তি হোৱা নাই। তাৰ পৰাই মই যি দেখি আছিলোঁ এওঁৰ যি গতিবিধি, আৰু এতিয়া তেওঁ মুখ উফন্দাই আছে আৰু গৈয়ে সকলো মুছলমানক কৈ দিব, তেতিয়া মোৰ ৰাজ্য আৰু নাথাকিব। পৰমেশ্বৰে সুধিলে যে কি বিচাৰে তেওঁ? শ্বেখ তকীয়ে কৈছিলে যে মোৰ সন্মুখত জীৱিত কৰি দেখুওৱা, তেতিয়াহে মানিম, নহ'লে নামানো, মইতো নাছিলোঁ লগত। তেতিয়া কবীৰদেৱে ক'লে যে এওঁক কৈ দিয়া কোনো মৃতক লৈ আহিবলৈ, লাগিলে কোনো জন্তু লৈ আহক, চৰাই লৈ আহক, কোনো মানুহ লৈ আনক, আৰু তেওঁক জীৱিত কৰি দিম। কৈ দিয়া তেওঁক লৈ আহক মৰাশ। চিকন্দৰ লোধি গ'ল শ্বেখ তকীৰ ওচৰলৈ আৰু পীৰ চাহেবক মৰাশ এটা আনিবলৈ ক'লে। আৰু কবীৰদেৱে কৈছে যে এতিয়াই জীৱিত কৰি দিম। তেতিয়া তেওঁ ক'লে যে মই ক'ৰ পৰা আনিম, সময় আহিলে চাই ল'ম। এতিয়া পৰমাত্মাই জানিছিলে যে ৰজাৰ টেনশ্যন বঢ়াই দিলে এওঁ, আৰু এতিয়ালৈকে দিল্লীয়েই পোৱা নাই। এতিয়াই হাৰ্ট এটেক আহি যাব এই চিকন্দৰৰ। টেনশ্যন বঢ়াই দিলে এওঁৰ, আৰু এতিয়ালৈকে দিল্লীয়েই পোৱা নাই। এতিয়াই হাৰ্ট এটেক আহি যাব এই চিকন্দৰৰ। এতিয়া কোৱা হয় যে ভগতৰ টেনশ্যনো পৰমাত্মাই 1 ছেকেণ্ডতেই নাইকিয়া কৰি দিয়ে। সেই সময়তে কি দেখিলে? নদীত সকলোৱে, কোনোৱে ফুৰি আছিলে, কোনোৱে গা ধুই আছিলে, কোনোৱে চলাফুৰা কৰি আছিলে। ইমানতেই কি দেখিলে যে এজন মৃত এটা শিশুৰ 12-13 বছৰ বয়সৰ শিশুৰ যাৰ অন্তিম সংস্কাৰ কৰি দিয়া হৈছিলে মৃত্যুৰ পাছত। কাৰণ এনেকুৱা কিছুমান জাতি আছে যিয়ে না মাটিত পুতি থয়, না স্বাহা কৰে অগ্নিত, সৎকাৰ নকৰে। তেওঁলোকে কেৱল জলপ্ৰবাহ কৰি দিয়ে। তেওঁলোকে এনেকৈ ভাবে যে এওঁৰ শৰীৰক মাছে খাব, কীট পতংগই খাব, তাৰ কিছু পুণ্য হ'ব, আৰু তাক নদীত যিখন সমুদ্ৰৰ ফালে গৈ আছে তাতেই ভালদৰে আদৰেৰে এখন ভূৰ বনাই দিয়া হয় নাৱৰ দৰে। ঘাঁহ বনৰ দুয়োফালৰ পৰা খৰি লগাই দিয়ে, তাৰ ওপৰত আদৰেৰে শুৱাই আৰু তাৰ ওপৰত এখন কাপোৰ দি জলপ্ৰবাহ কৰি দিয়ে। এনেকুৱা জলপ্ৰবাহ কৰা এটা মৃত শিশুৰ আহিছিলে। তেতিয়া সকলোৱে ক'বলৈ ধৰিলে মৰাশ আহিছে, মৰাশ আহিছে। সকলো ওলাই আহিলে, কবীৰদেৱকো কোনোৱে মাতিলে, শ্বেখ তকীও আহিলে। এতিয়া শ্বেখ তকীয়ে ক'লে এতিয়া কৰি দেখুওৱা, এওঁক জীৱিত কৰা, তেতিয়া মানি ল'ম। পৰমাত্মাই ক'লে যে আগতে তুমি কৰি দেখুওৱা, নহ'লে আকৌ পিছত ক'বা যে ময়ো কৰিব পাৰিলোঁ হয়। তেতিয়া সকলোৱে ক'লে যে ঠিক আছে শ্বেখ তকী, আপুনিয়েই কৰি দেখুৱাওক, আপোনাৰ লগত কোনো শক্তি আছে নেকি? এতিয়া তেওঁ লাগি গ'ল নিজৰ যন্ত্ৰ মন্ত্ৰ কৰিবলৈ। লাজ পালে, কি হ'ব? মৰাশ উটি গুচি গ'ল প্ৰায় 2-3 ফৰলাং, অৰ্থাৎ 600-700 ফুট তলৰ ফালে ডাউন ষ্ট্ৰীমত বৈ বৈ। এতিয়া শ্বেখ তকীয়ে ক'লে যে এওঁ নিজৰ পৰা দোষ আঁতৰাবলৈ বিচাৰিছিলে, তেওঁ কৰিব নোৱাৰে, তেওঁ কথাহে বনায়। তেওঁ বিচাৰিছিলে মৰাশ উটি যাওক আৰু তেওঁৰ সন্মান বাচি যাওক, সেইটোৱেই কৰিলে আৰু মোক লগাই দিলে ইয়াত। এতিয়া পৰমাত্মাই এনেকৈ সংকেত কৰিলে মালিকে হাতেৰে, সেই মৃত আকৌ উভতি আহিল। যেনেকৈ ইঞ্জিনৰ নাও থাকে, ইঞ্জিন থকা, আৰু সেয়া নদীৰ ফ্ল'ৰ বিপৰীতে চলিব পাৰে, এনেকৈ সেই মৃত নদীৰ ওপৰেৰে এনেকৈ উভতি আহি সেই স্থানলৈ আহি গ'ল। এনেকৈ শুই পৰিল, স্থিৰ হৈ পৰিল সেই মৃত, সেই মৰাশ। তলেৰে পানীৰ সোঁত বৈ আছে নদীৰ, আৰু সেই এনেকৈ আছে। তেতিয়া পৰমাত্মাই ক'লে যে হে জীৱাত্মা, য'তেই আছা তুমি কবিৰ আদেশেৰে ইয়াত প্ৰৱেশ কৰা আৰু বাহিৰলৈ আহা।
ইমানেই ক'বলগীয়া আছিলে প্ৰভুৰ। গোটেই শৰীৰত কঁপনি উঠিল আৰু সেই শিশু একেবাৰে থিয় হৈ সাঁতুৰি বাহিৰলৈ আহিল আৰু পৰমাত্মাৰ শৰণত দণ্ডৱত প্ৰণাম কৰিলে। बोलो बंदी छोड़ कबीर साहेब की जय। এতিয়া পুণ্যাত্মাসকল, তেওঁ পৰমাত্মা আছিলে আৰু এই ভগৱানৰ লীলা আজিৰ পৰা ৬০০ বছৰ আগৰ পৰা লিপিবদ্ধ আছে আৰু আমাৰ ওচৰলৈ এই লীলা কোনেও আহিব নিদিলে। কাৰণ কালৰ দূত প্ৰচাৰক গণনাৰ বাহিৰত আছে আৰু পৰমাত্মাক কোনেও পৰমাত্মা বুলি মনা কোনোৱেই নাই। হ'ব পাৰে কবীৰপন্থীয়ে কবীৰদেৱক মানে, কিন্তু তেওঁ কবীৰদেৱক সৎগুৰু বুলি কয় আৰু তেওঁলোকে কয় ভগৱানটো নিৰাকাৰ হয়, সৎপুৰুষ নিৰাকাৰ হয়, কবীৰদেৱটো কেৱল সৎগুৰু। মুক্তিদাতাই কয় যে কালে এনেকৈ অপৰাধ কৰি থৈছে, ভগৱানৰ মহিমাক নাশ কৰি দিছে। এতিয়া পুণ্যাত্মাসকল, এই লীলা পৰমাত্মাৰ শ্ৰীকৃষ্ণদেৱৰ এটা লীলাৰ বহু হাজাৰ বছৰ হৈছে, কিন্তু এতিয়াও শুনোৱা হয় আৰু শুনে। কিন্তু পৰমাত্মাৰ আপোনাক শ শ শুনাব পাৰিম আৰু যি আজিলৈকে প্ৰমাণ আছে তেওঁৰ। এতিয়া শ্বেখ তকীৰ পুনৰ জুই লাগি গ'ল, ক'তনো মানিব? যি ১০-১২ বছৰৰ বালক আছিল তেওঁক জীৱিত কৰিলে পৰমেশ্বৰে। উপস্থিত থকা সকলো ব্যক্তিয়ে ক'লে যে হে কবীৰদেৱ, আপুনি কামাল চমৎকাৰ কৰি দিলে। সেই ল'ৰাজনৰ নাম কামাল ৰাখি দিলে আৰু ল'ৰাজনক নিজৰ পুত্ৰৰ ৰূপত ৰাখিলে। নিজৰ পুত্ৰৰ ৰূপত ৰাখিলে, তেওঁক জ্ঞান ধ্যান ভক্তিৰ বিষয়ে ক'লে। তাৰ পিছত পৰমাত্মা দিল্লী গৈ পালে। এতিয়া দিল্লীলৈ গৈতো শ্বেখ তকীয়ে গণ্ডগোল কৰি দিলে। সকলো মুছলমানক একত্ৰিত কৰিলে যে ৰজা কাফিৰ হৈ গ'ল, এনেকুৱা হৈ গ'ল, আৰু ভাইসকল চাই লোৱা তোমালোক নিজেই, পিছত খেলি মেলি কৰিব। এতিয়া মুছলমানসকলে ক'ব ধৰিলে, পীৰ চাহেব এতিয়া কি উপায় আছে? ক'লে যে তোমালোক সকলোৱে মোৰ লগত ব'লা, এজন কাফিৰ আহিছে আৰু তেওঁ ৰজাৰ ওপৰত কোনো যাদু তন্ত্ৰ কৰি ৰাখিছে। ৰজাই তেওঁৰ বাহিৰে আন কাৰোৰে কথা নামানি। আপোনালোক মোৰ লগত ব'লক, তেওঁৰ পৰীক্ষা ল'ম। তেওঁক উতলি থকা তেলৰ, সৰিয়হৰ তেলৰ কেৰাহীত তেওঁক পেলাই দি আমি চাম। মৰি যায় যদি ঠিকেই আছে, আৰু যদি নমৰে তেনেহ'লে মানি ল'ম যে এওঁ ভগৱান, এওঁ আল্লাহ। সকলোৱে ক'লে ঠিক আছে শ্বেখ তকী। এতিয়া হাজাৰ হাজাৰ মুছলমানক লৈ পাই গ'লগৈ জিন্দাবাদ মুৰ্দাবাদ কৰি কৰি চিকন্দৰ লোধীৰ ৰাজসভাৰ সন্মুখ। এতিয়া ৰজাই খবৰ ল'লে যে বাহিৰত কোলাহল হৈ আছে, কি হৈছে? গম পালে শ্বেখ তকীয়ে হাজাৰ হাজাৰ মুছলমানক, জনসাধাৰণক লৈ আহিছে। ৰজাই ৫-১০ জনক মুখীয়াসকলক ভিতৰলৈ মাতিলে। কাৰণটো সোধাত তেওঁ কাৰণ ক'লে। এতিয়া চিকন্দৰ লোধী বৰ দুখিত হ'ল। মহাত্মাসকলক আনাটো এই কাৰণে হৈছিলে যে এওঁলোকৰ বিচাৰ শুনিম এওঁলোকৰ, আৰু আমাৰ মাজৰ এই দ্বেষ কম হ'ব। কিন্তু এওঁলোকক শ্বেখ তকীয়ে নিৰাশ কৰিলে। কবীৰদেৱক সেই ৰেচিডেঞ্চিতে বেলেগকৈ বৰ আদৰেৰে ৰাখিছিলে, তাত বহুত সন্মানেৰে তেওঁ আছিলে। তালৈ যোৱাত সুধিলে কবীৰদেৱে যে ৰাজন কিয় উদাস হৈ আছে? সকলো কাহিনী ক'লে। চিকন্দৰ লোধীক শ্বেখ তকীয়ে কৈছিলে যে আমি তেওঁৰ পৰীক্ষা ল'ম আৰু আমি এনেকৈ উতলি থকা তেলৰ কেৰাহীত দি তেওঁৰ কি হয় আমি সেয়া চাম। তেওঁ যদি জীৱিত থাকে তেনেহ'লে ভগৱান মানি ল'ম। এতিয়া কবীৰদেৱে ক'লে যে এটা কাম কৰা, তেওঁলোকক কৈ দিয়া তেওঁলোকে কি কৰিব বিচাৰিছে কৰিবলৈ। চিকন্দৰ লোধীয়ে আজ্ঞা লৈ শ্বেখ তকীক কৈ দিলে যে কৰি লোৱা তুমি যি কৰিব বিচাৰা। চিকন্দৰ লোধীৰ বিশ্বাস আছিলে যে এওঁলোকে একো বেয়া কৰিব নোৱাৰে। সিফালৰ পৰা শকত ভাল ভাল খৰি, ডাঙৰ ডাঙৰ খৰিৰে জুই জ্বলাই কেৰাহী ৰাখি তাত তেল ভৰাই দিলে আৰু খৰি জ্বলাই দিলে। আৰু সেই খৰি জ্বলাই থকা সকলক ক'লে যে ইমান তলোৱা যাতে জ্বলি উঠে আৰু ইয়াত প্ৰৱেশ হোৱা মাত্ৰই প্ৰৱেশ কৰাতেই যাতে শেষ হৈ যায়। এনেকুৱাই কৰিলে, ইমান উতলালে যেন চাহহে উতলিছে। এতিয়া শ্বেখ তকীয়ে ক'লে যে লৈ আনা তেওঁক আৰু ইয়াত পেলাই দিয়া। পৰমেশ্বৰ উঠি আহিলে আৰু থিয় হৈ গ'ল কেৰাহীৰ ওচৰত আৰু ক'লে, আপুনি ইমান কষ্ট কৰিব নালাগে শ্বেখ তকী, মই নিজেই প্ৰৱেশ কৰিছোঁ। পৰমাত্মাই নিজেই তাত প্ৰৱেশ কৰিলে আৰু বহি পৰিলে আৰামত।
ডিঙি উলিয়াই বাহিৰলৈ চাই আছে। পৰমাত্মা বহি আছে আৰামত। শ্বেখ টকীয়ে এনেকৈ ক'লে যে একোৱেই নহ'ল। শ্বেখ টকীয়ে কি কৈছিলে যে এওঁ এই গৰম তেলক তন্ত্ৰ মন্ত্ৰ কৰি ঠাণ্ডা কৰি দিছে। এতিয়া চিকন্দৰ লোধীয়ে ভাবিলে গুৰুদেৱ কবীৰদেৱৰতো একো নহ'লে, হ'বও পাৰে যন্ত্ৰ মন্ত্ৰ কৰি ইয়াত ঠাণ্ডা কৰি ৰাখিছে, চাই লওঁ। তেতিয়া ক'ব ধৰিলে চিকন্দৰ লোধীয়ে যে মই চেক কৰি লওঁ। পৰমাত্মাই ক'লে ৰজা ইয়াত হাত নিদিবা। এজন এনেকুৱা অকৰ্মণ্যই কোৱা শুনি তুমি হাত যদি সুমোৱা তেনেহ'লে তোমাৰ আঙুলিও নাপাবা, ইমান গৰম হৈ আছে এই তেল। চিকন্দৰ লোধীয়ে তথাপিও নামানিলে যে কবীৰদেৱ বহি আছে, মোৰ দুটা আঙুলিৰনো কি হ'ব পাৰে। আৰু এনেকৈয়ে ভাবি তেওঁ দুটা আঙুলি তেলত ভৰাই দিলে। যিমান আঙুলি তেলত সোমাইছিলে সিমানখিনি ছিঙি গ'ল। ইমান কষ্ট হ'ল চিকন্দৰ লোধী অচেতন হৈ গ'ল। তেতিয়া পৰমেশ্বৰ সেই কেৰাহীৰ পৰা বাহিৰলৈ আহিলে। ৰজাই ইহঁতৰ কথা এনেই শুনিলে। এতিয়া কি কৰিলে? বৈদ্য আছিলে লগতে ডক্তৰ চিকন্দৰ লোধীৰ। পানী ছটিয়ালে আৰু চেতনাটো আহিছিলে, কিন্তু কষ্ট ইমান আছিলে যে আকৌ অচেতন হৈ গ'ল। এতিয়া পৰমাত্মাই সেই আঙুলি ধৰি সম্পূৰ্ণ কৰি দিলে। সেই আঙুলি কাটাও নাথাকিলে আৰু পীড়া থাকিবনো ক'ৰ পৰা তেতিয়া চিকন্দৰ লোধী উঠিলে। এতিয়া পুণ্যাত্মাসকল এই দৃশ্যক চাবৰ কাৰণে তাত বহু হাজাৰ দৰ্শক থিয় হৈ আছিলে, মুছলমান আৰু হিন্দু। এতিয়া শ্বেখ টকীয়েতো নামানেই। সেই হাজাৰৰ পৰমাত্মাৰ প্ৰতি শ্ৰদ্ধা দৃঢ় হৈ গ'ল আৰু সকলোৱে ক'লে প্ৰভু আপুনিতো আচৰিত কৰিলে, আপুনি ভগৱান, আমাক দীক্ষা দি দিয়ক, আমি আপোনাৰ শৰণ গ্ৰহণ কৰিব বিচাৰোঁ। বহু হাজাৰে পৰমাত্মাৰ পৰা দীক্ষা ল'লে। এতিয়া শ্বেখ টকীৰ পুনৰ জুই লাগি গ'ল, কাৰণ राज तजना सहज है सहज त्रिया का ने, ये मान बड़ाई ईर्षा दुर्लभ तजना ये। দুদিন পিছত আকৌ মুছলমানসকলক একত্ৰিত কৰিলে আৰু চিকন্দৰ লোধীক ক'লে যে আমি আৰু এটা পৰীক্ষা ল'ম। তেওঁক গভীৰ কুঁৱাত পেলাম আৰু ওপৰৰ পৰা মাটি দি দি বন্ধ কৰি দিম আৰু চাম, তেতিয়া তেওঁক মানি ল'ম যে তেওঁ আল্লাহ যদি বাহিৰলৈ আহি যায়। এই প্ৰাৰ্থনাটো পৰমাত্মাই স্বীকাৰ কৰি ল'লে। ৰজাক ক'লে যে ৰজাই এওঁলোকক কৰিবলৈ দিয়া, তেওঁলোকেতো কেৱল মোক মাৰিবই বিচাৰে, একো নহয়, মৰি যাম, তুমি চিন্তা নকৰিবা, কৰিবলৈ দিয়া, কি কৰিব বিচাৰিছে। তেতিয়া চিকন্দৰে ক'লে যে মই একো ভাবিয়েই পোৱা নাই, এওঁলোকতো দুষ্ট মানুহ, যিকোনো কাম কৰিব পাৰে, মোৰ ৰাজত্বও খেলি মেলি কৰি দিব পাৰে। এতিয়া পুণ্যাত্মাসকল পৰমেশ্বৰ দেৱক ধৰি এটা বহুত গভীৰ কুঁৱাত পেলাই দিলে, য'ত পানী নাছিলে। সেয়া ইমান গভীৰ আছিলে, আগতে 150-200 ফুট তলতহে পানী পোৱা গৈছিলে। আৰু তাত পেলাই দিলে। ওপৰত শিল, ডাল, জাবৰ, কাঁইট থকা ডাল, ওপৰৰ পৰা মাটি, গোবৰ, সৰু ইটা, সকলোবোৰ হেঁচি হেঁচি ভৰালে। আৰু শ্বেখ টকীয়েতো তেতিয়া পাগুৰি ঘূৰালে আৰু ক'লে হৈ গ'ল কাম। হাত ভৰি মুখ ধুই শ্বেখ টকী গৈ পালে সেই চিকন্দৰ লোধীৰ ৰাজসভাত। ক'ব ধৰিলে চিকন্দৰ লোধী, হে ৰাজন, ক'ত আছে তোমাৰ সেই আল্লাহ? শ্বেখ টকীয়েতো সিফালে লৈ গৈছিলে। অলপ পিছত কবীৰদেৱটো নিজৰ কোঠালিলৈ উভতি আহিল। বিৰাজমান আছিলে। চিকন্দৰ লোধীয়ে তেওঁক জলপান খুৱালে। এতিয়া এইটো নুসুধিলে কেনেকৈ আহিলে, কিয় আহিলে, এইটো মালিকৰ লীলা আছিলে, তেওঁ বুদ্ধি আহিবলৈ নিদিলে। শ্বেখ টকীয়ে তেওঁৰ কথা শুনি যে আমি এইমাত্ৰ পুতি আহিছোঁ এটা গাঁতত, কুঁৱাত পেলাই দিছোঁ, ক'ত আছে তোমাৰ সেই ভগৱান? চিকন্দৰ লোধীয়ে ক'ব ধৰিলে কাৰ বিষয়ে কথা পাতি আছা শ্বেখ টকী? যে তোমাৰ এই গুৰুৰ বিষয়ে কৈ আছোঁ, কবীৰৰ বিষয়ে। তেওঁক আমি গভীৰ কুঁৱাত পেলাই ওপৰৰ পৰা 100 টন মাটি ভৰাই দিছোঁ, জাবৰ জোথৰ ভৰাই দিছোঁ, এতিয়া ওলাই দেখুৱাওক। চিকন্দৰ লোধীয়ে ক'লে যে কোঠালিতেই বহি আছে তেওঁ, আহা দেখুৱাই আছোঁ। এতিয়া শ্বেখ টকী গ'ল চাবলৈ, এনেকুৱা কৰিলে। আৰু তেওঁতো দুষ্ট আছিলে, তেওঁ তথাপিও নামানিলে। কি আচৰিত, ভগৱান ভৰিত ধৰি লোৱা, এই পীৰ, এই গুৰুৰ ধং, এয়া ভগৱানৰ আগত নচলে। আৰু এই নকল গুৰুসকলে ভগৱানৰ পৰা ইমান দূৰ হৈ যায় মান অভিমানৰ কাৰণে, তথাপিও নামানিলে। এতিয়া শ্বেখ টকীটো ইমান অত্যাচাৰী আছিলে, তেওঁ পুনৰ চৰ্ত ৰাখিলে। ক'ব ধৰিলে যে মই তেতিয়াহে মানিম এওঁক আল্লাহ বুলি, এওঁ মোৰ ছোৱালী।
শ্বেখ তকীৰ পুত্ৰী 12-13 বছৰৰ ছোৱালী মৃত্যুপ্ৰাপ্ত হৈ গৈছিলে আৰু তাইক কবৰত পুতি দিয়া হৈছিলে। তেওঁ ক'ব ধৰিলে যে মই তেতিয়াহে আল্লাহ বুলি মানিম যেতিয়া মোৰ ছোৱালীক জীৱিত কৰিব। শ্বেখ তকীয়ে এডাল কাঁড়েৰে 2টা চিকাৰ কৰিব বিচাৰিছিলে যে যদি জীৱিত নহয় মোৰ ছোৱালী তেনেহ'লে তেওঁ হাৰি যাব, আৰু যদি জীৱিত হৈ যায় মোৰ ছোৱালী মোৰ ওচৰলৈ আহি যাব। এই ৰাজনীতিৰ মাধ্যমেৰে তেওঁ আকৌ সেই কণ্ডিশ্যন ৰাখি দিলে। পৰমাত্মাই ক'লে সিকন্দৰ লোধিক যে শ্বেখ তকীক কৈ দিয়া, তৃতীয় দিনা এই ছোৱালীক জীৱিত কৰি দিম। ইয়াৰ আগতে সকলো ঠাইতে ওচৰ পাজৰত ঢোল বজোৱাই দিয়া, সকলোকে জনাই দিয়া, এনেকৈ নহ'ব আৰু কালিলৈ আকৌ ক'ব, নহ'লে হাজাৰ হাজাৰ লাখ লাখ মানুহ থাকক বহু হাজাৰৰ সংখ্যাত, আৰু তেওঁলোকেও বিশ্বাস কৰক ভগৱানৰ ওপৰত। এতিয়া সিকন্দৰ লোধিয়ে পঠিয়াই দিলে ওচৰ পাজৰৰ সকলোলৈকে ছাৰ্ভেণ্ট, চাকৰ, গাঁৱে গাঁৱে গৈ ঢোল বজাই দিলে যে এনেকুৱা এজন মহাত্মা আহিছে, শ্বেখ তকীৰ ছোৱালীক কবৰত পুতি ৰখা হৈছিল, তাইক জীৱিত কৰি দেখুৱাব। এই খবৰক শুনি বহু হাজাৰ 20, 30, 50 হাজাৰৰ সংখ্যাত তাত মানুহ একত্ৰিত হ'ব ধৰিলে। পুৰুষ মহিলা সকলো আহিলে, কবৰ খান্দিলে। এতিয়া পৰমাত্মাই ক'লে যে শ্বেখ তকী তুমি নিজৰ তন্ত্ৰ মন্ত্ৰ কৰি চাই লোৱা আগতে, নহ'লে আকৌ পিছত ক'বা। কৰি লোৱা তুমি চেষ্টা নিজৰ ছোৱালীক জীৱিত কৰাৰ। সকলো উপস্থিত থকাই ক'লে যে প্ৰভু তেওঁৰ লগত যদি কোনো সিদ্ধি শক্তি থাকিলে হয় তেনেহ'লে নিজৰ ছোৱালীকনো কোনে মৰিব দিলে হয়, কোনে কবৰত পুতি দিলে হয়, আপুনিয়েই কৰক, তেওঁৰ দ্বাৰা নহ'ব। তেতিয়া পৰমাত্মাই ক'লে যে হে শ্বেখ তকীৰ পুত্ৰী জীৱিত হৈ যোৱা। কিছু সময় অপেক্ষা কৰিলে, নহ'ল। আকৌ ক'লে যে হে শ্বেখ তকীৰ পুত্ৰী জীৱিত হৈ যোৱা। তেওঁ জীৱিত নহ'ল। এতিয়া শ্বেখ তকীৰটো আনন্দৰ সীমা নাইকিয়া হৈ গ'ল, ভাংৰা নাচিব ধৰিলে, নাচিলে, জঁপিয়ালে, ক'লে ভণ্ডৰ ভণ্ডামি ধৰা পৰিল। চাই লোৱা সকলোৱে চাই লোৱা, ইমান ভণ্ড এওঁৰ ওচৰত এতিয়া একোৱেই নাই। এতিয়া পৰমাত্মাই তৃতীয়বাৰ আকৌ ক'লে, তেওঁ তথাপিও জীৱিত নহ'ল। তেতিয়াতো এওঁ জঁপিয়াবলৈ ধৰিলে যেনেকৈ হৰিণাই জঁপিয়ায়। তেতিয়া ক'লে পৰমাত্মাই, শান্ত হোৱা পীৰ চাহেব। এতিয়া চাওক পুণ্যাত্মাসকল, সেই দুষ্ট মানুহজনৰ নিজৰ পুত্ৰীৰ জীৱিত নোহোৱাৰ দুখ নাই, কবীৰ দেৱ হাৰি যোৱাৰ সুখ উদযাপন কৰি আছে। আকৌ পৰমাত্মাই কি ক'লে যে হে জীৱাত্মা য'তেই আছা তুমি কবীৰ আদেশেৰে উভতি আহা আৰু এই শৰীৰত প্ৰৱেশ কৰা ছোৱালীজনীৰ, আৰু বাহিৰলৈ আহা। ইমানেই কৈছিলে মালিকে, কম্পন হ'বলৈ ধৰিলে গোটেই শৰীৰত। এবাৰতে সেই ছোৱালীজনী থিয় হৈ বাহিৰলৈ আহি পৰমাত্মাৰ চৰণত ধৰি দণ্ডৱত প্ৰণাম কৰিলে। बोलो बंदी छोड़ कबीर साहेब की जय। এতিয়া পুণ্যাত্মাসকল, পৰমেশ্বৰে ক'লে যোৱা পুত্ৰী তোমাৰ দেউতাৰ লগত। ছোৱালীজনীয়ে ক'লে নহয়, এওঁ দেউতা নহয়, শত্ৰু, সমাজৰ শত্ৰু। এওঁ মানৱ সমাজৰ শত্ৰু। এওঁৰ আৰু মোৰ সম্পৰ্ক 12 বছৰৰ আয়ুসলৈকেহে আছিলে। আগলৈ মোৰ জীৱন শেষ নাছিলে আৰু মোৰ পশুজনীলৈ যোৱাৰ ব্যৱস্থা হৈ আছিলে। আজি মোক এই পৰমেশ্বৰে মোক পুনৰ জীৱন দিছে। আৰু 1.5 ঘণ্টালৈকে সেই ছোৱালীজনীয়ে প্ৰবচন কৰিলে। পৰমাত্মাই তেওঁৰ ভিতৰত সেই কেছেট সুমুৱাই দিছিল, নিজৰ জ্ঞান ফেক্স কৰি দিছিল। সেই ছোৱালীজনীয়ে 1.5 ঘণ্টালৈকে প্ৰবচন কৰিলে যে শুনক, এয়া স্বয়ং আল্লাহ আহিছে, এওঁ আল্লাহু আকবৰ, পূৰ্ণ পৰমাত্মা, গোটেই সৃষ্টিৰ ৰচনাকৰ্তা। নিজৰ বিষয়ে ক'লে যে ময়ো ভুল কৰিছিলোঁ এই পৰমেশ্বৰক চিনি নোপোৱাকৈ, আজি মোৰ সেই দিব্য দৃষ্টিয়ে কাম কৰি আছে। এতিয়া পুণ্যাত্মাসকল, সেই ছোৱালীজনীৰ আগৰ জীৱনৰ সকলো কথা মনত পৰি গ'ল। এই কামালী নামৰ যিটো আত্মা আছিলে, এওঁ সত্যযুগৰ পৰা মালিকৰ শৰণত সেৱা কৰি আহিছিলে। সত্যযুগৰ ভিতৰত এওঁ বিদ্যাধৰ ব্ৰাহ্মণৰ পত্নী দীপিকা আছিলে। সেই সময়ত তেওঁলোকে পৰমাত্মাক শিশুৰূপত পাইছিলে, পৰমাত্মাৰ সেৱা কৰিছিলে। সেই পুণ্য মালিকে তেওঁলোকৰ বনাইছিলে।
আকৌ সেই আত্মাই দুয়োৰে ত্ৰেতা যুগত তেওঁ বেদবাদী ব্ৰাহ্মণ হ'ল আৰু তেওঁৰ চুৰিয়া নামৰ এজন পত্নী হ'ল আৰু আগলৈ গৈ দুয়োৰে কিবা পুণ্য আছিলে স্বৰ্গত থাকিলে। ইয়াৰ পিছত সেই বেদবাদী আত্মাটো স্বামী ৰামানন্দ হ'ল আৰু সেই চুৰিয়া আৰু দীপিকাৰ আত্মা এই কমালী হ'ল। কমালীৰ জন্ম মুছলমান ধৰ্মত হ'ল। এতিয়া মুছলমান ধৰ্মত এই জ্ঞান প্ৰৱেশ কৰোৱা কোনো বালকৰ কাম নহয়। তেওঁলোক ইমান ৰুগীয়া হৈ গৈছে, তেওঁলোকে সেই জ্ঞান আৰু এই নিৰাকাৰ ভগৱান এই কালৰ অতিৰিক্ত কাকোৱেই নামানে। এতিয়া পৰমাত্মা তাত পালেগৈ। 10-12 বছৰীয়া ছোৱালী আছিলে, লগ কৰিলে আৰু তেওঁক এই জ্ঞান বুজালে, কাৰণ পৰমাত্মাৰ বিধান जो जन मेरी शरण है ताका हूँ मैं दास, और गेल गेल लाग गया फिरूं जब लग धरती आकाश। এতিয়া সেই আধাৰতে পৰমাত্মা সেই কামালীক পাইছিলে। কামালীয়ে কৈ আছে, মই পৰমাত্মাক পাইছিলোঁ যেতিয়া মই 12 বছৰৰ আয়ুসৰ আছিলোঁ। মোৰ নাম ৰাবিয়া আছিলে আৰু মই পৰমাত্মাৰ জ্ঞানেৰে প্ৰভাৱিত হৈ, কাৰণ আগৰ সংস্কাৰেও কিছু কাম কৰে, মই নামো লৈ লৈছিলোঁ, 4 বছৰ ভক্তিও কৰিছিলোঁ, বিয়া হ'বৰ কাৰণেও মই মানা কৰি দিছিলোঁ। এতিয়া কি কাহিনী আছিল পুণ্যাত্মাসকল? এই ৰাবিয়া 12 বছৰৰ আছিল, পৰমাত্মাক পালে, তেওঁক সকলোখিনি জ্ঞান বুজালে, আগৰ সংস্কাৰেৰে যিটো এনেকুৱা ধৰ্মটো তেওঁ পৰমাত্মাক স্বীকাৰ কৰিলে। 4 বছৰলৈকে সম্পূৰ্ণ সংঘৰ্ষ কৰিলে পৰমাত্মাৰ কাৰণে নিজৰ মাক দেউতাকৰ লগত আৰু সৎ সাধনা কৰি থাকিলে আৰু বিয়া হ'বলৈও মানা কৰি দিলে যে মই আজীৱন ব্ৰহ্মচাৰী হৈ থাকিম। কিন্তু মাক দেউতাকে জেদ কৰি আছিলে, ৰুটি খোৱা এৰি দিলে, খোৱা বোৱা এৰি দিলে। এতিয়া আমি ক'ত মুখ দেখুৱাম, ছোৱালীক ঘৰত কেনেকৈ ৰাখিম? মাক দেউতাকৰ এই দুখ চাই তাই স্বীকৃতি দি দিলে যে মই বিয়া কৰিম, কিন্তু মনে মনে এইটোও ভাবিলে যে মই স্বামীৰ লগত আলোচনা কৰিম। বিবাহৰ সময়ত মুছলমান ধৰ্মত এনেকুৱা এটা প্ৰক্ৰিয়া হয়, তাত নিকাহ কুবুল কৰিব লাগে। সন্মুখত দুয়োজনকে বহাই সুধি লোৱা হয় যে পুত্ৰী তুমি এই বিয়া কৰাত মান্তি হৈছানে? তেওঁ যদি স্বীকৃতি দি দিয়ে তেনেহ'লে বিয়া হ'ব, নহ'লে নহয়। তাত তেওঁ স্বীকৃতি দি দিলে আৰু বিয়া হৈ গ'ল। এজন বহুত ভাল আত্মা ডাঙৰ অফিচাৰৰ লগত তেওঁৰ এই যি বিয়া হ'ল, সম্পৰ্ক হ'ল। এতিয়া সেই ছোৱালীজনীয়ে নিজৰ স্বামীৰ ওচৰলৈ গৈ ক'লে যে মই আপোনাক দুটামান কথা ক'ব বিচাৰোঁ। তেওঁ ক'লে কোৱা। তেওঁ গোটেই কাহিনী কৈ দিলে যে মই বিয়াটো হ'লোঁ, কিন্তু মই সন্তান উৎপত্তি নকৰোঁ। মই বিয়া হ'ব বিচৰা নাছিলোঁ। মোৰ মাতা পিতাই সমাজক বহুত চাই আছিলে, লোক লাজত বহুত বেছি দুখিত হৈছিলে। এতিয়া তেওঁ ক'লে যে তুমি তেনেহ'লে নিকাহ কুবুল কিয় কৰিছিলা? সন্তান উৎপত্তি নকৰা, মোৰ সৈতে মিলন নকৰা, তেনেহ'লে নিকাহ কুবুল কিয় কৰিছিলা? যে মোৰ বাধ্যতা আছিলে। মোৰ দেউতা লোক লাজৰ কাৰণে বহু দুখী হৈ গৈছিলে। এতিয়া আপুনি চাই লওক, যদি আপুনি মোৰ এই চৰ্ত স্বীকাৰ নকৰে তেনেহ'লে মই আত্মহত্যা কৰিম। মই আপোনাক টাচ কৰিব নোৱাৰোঁ, মই গৃহস্থী কৰিব নোৱাৰোঁ। এতিয়া সেইজন বহুত দয়ালু মানুহ আছিলে, সৎ মানুহ আছিলে। তেওঁ ভাবিলে যে মইনো কিয় পাপৰ ভাগী হওঁ, এওঁতো দেৱী হয়। ভগৱানক ভয় খাইছিলে। তেওঁ ক'লে যে ৰাবিয়া কথা শুনা, ঠিক আছে মইতো আন বিয়া পাতি ল'ম, কাৰণ মুছলমানত বহু বিবাহ কৰিব পাৰে, কিন্তু এটা কথা মনত ৰাখিবা, যেনেকৈ তোমাৰ মাতা পিতাৰ সন্মান আছিলে এনেকৈয়ে মোৰ মাতা পিতাৰো সন্মান আছে। তোমাক মই বেলেগকৈ দি দিম কোঠালি, আৰু তুমি ভক্তি যেনেকুৱা ইচ্ছা কৰি থাকিবা। সংসাৰৰ দৃষ্টিত তুমি মোৰ পত্নী হৈয়েই থাকিবা, কিন্তু মোৰ দৃষ্টিত তুমি ভনীৰ তুল্য হ'বা। তোমাক কোনো দুখ হ'বলৈ নিদিওঁ, কিন্তু ঘৰৰ পৰা বাহিৰলৈ যাবলৈ নিদিওঁ, তোমাক পৰ্দাৰ বাহিৰত থাকিবলৈ নিদিওঁ। ৰাবিয়াই সুখৰ উশাহ ল'লে, হে আল্লাহ আপুনি মোৰ বহুত শুনিলে। এতিয়া সেই ছোৱালীজনীয়ে তাত দেখিলে সমাজত, কাৰণ 1, 2, 20 হাজাৰ লাখ সকলোৱে একেধৰণৰ ক্ৰিয়াই কৰি আছে ভক্তিৰ, পৰমাত্মাৰ ভক্তিক এৰি দিলে আৰু সেই লোক বেদৰ আৰম্ভ কৰি দিলে। এতিয়া পুণ্যাত্মাসকল, সৎসংগৰ অভাৱতেই এতিয়ালৈকে এই বিজুলী পৰি আছিলে। যদি সেই ছোৱালীজনীয়ে মাজে মাজে সৎসংগ পালে হয়, এতিয়া পৰমাত্মাই এই যিবোৰ ক্ৰুটি আছিলে সমাজত থাকে, তেওঁলোকক এতিয়া আগতেই এনেকুৱা কৰি দেখুৱাই দিলে যে এনেকুৱাকৈ বিজুলী পৰে। সেইকাৰণে সৎসংগৰ আৱশ্যকতা হৈ থাকিব আপোনালোকৰ।
তেওঁলোকতো বিচলিত হৈ গ'ল আৰু সেই আগৰ যি সাধনা আছিলে নিজৰ ধৰ্মত আছিলে সেয়া কৰিব আৰম্ভ কৰিলে নামাজ আদি বকৰি ঈদ সকলো কৰিবলৈ ধৰিলে আকৌ যেতিয়া তেওঁ বৃদ্ধ অৱস্থালৈ আহিলে তেওঁ নিজৰ স্বামীক ক'লে যে এতিয়া হজ কৰাটো অনিবাৰ্য বুলি কোৱা হয় আপোনাৰ যদি অনুমতি আছে তেনেহ'লে মই হজ কৰি আহোঁ মুছলমান ধৰ্মত এইটো মনা হয় যে যিয়ে হজ কৰে তেওঁ চিধা স্বৰ্গলৈ যায় যেতিয়া তেওঁৰ মৃত্যু হয় হজ যদি নকৰে তেন্তে এতিয়া মানে তেওঁৰ পূৰ্ণ লাভ প্ৰাপ্ত নহয় তেওঁৰ স্বামীয়ে ক'লে যে তুমি যাব পাৰা তেওঁ দেখিছিলে যে বেচেৰীয়ে কেতিয়াও বাহিৰৰ গলিতো কেতিয়াও কাৰো লগত কথা পতাও দেখা নাই ক'লে যে মই তোমাৰ কাৰণে কোনো উত্তৰ ব্যৱস্থা কৰি দিওঁ আৰু লগতে কিছু চাকৰকো পঠাই দিম তাই ক'লে যে নহয় মই খোজকাঢ়ি যাম বহুত মানুহ গৈ আছে এতিয়া তাই ওলাই গ'ল আৰু যোৱাসকলতো গৈ আছিলে কিছুমান অহা নাছিলে কোনোজন বাটত বহিছিলে তাই চিধা গৈ আছিলে তাই দেখিলে যে এটা কুঁৱাৰ কাষত কুকুৰ এজনী পিয়াহত থিয় হৈ আছে তাইৰ সৰু সৰু নৱজাত পোৱালি সেয়া বেলেগকৈ পৰি আছিলে আৰু তাই ইমান পিয়াহত আছিলে যে ৰাবিয়াৰ চৰণৰ ফালে আহিলে আৰু গৈ কুঁৱাৰ ফালে চালে আকৌ তাইৰ ভৰিৰ ফালে আহিলে এতিয়া ৰাবিয়াই দেখিলে যে তাই বহুত পিয়াহত আছে তাত গৈ দেখিলে যে কুঁৱাত কোনো বাল্টি নাই কোনো ৰছী নাই এতিয়া সিফালে সেই কুকুৰজনীৰ দুৰ্দশা দেখি তাই ৰ'ব নোৱাৰিলে कहते हैं दया बिना दरवेश कसाई কোৱা হয় যাৰ ভিতৰত দয়া নাই সেই সন্ত দৰৱেশ সেই সাধু কচাই তুল্য এতিয়া সেই ছোৱালীজনীয়ে কোনো পথ নেদেখিলে ওচৰে পাজৰে কোনো গাঁও জুপুৰিও নাই যে ক'ৰবাৰ পৰা বাল্টি এটা লৈ আনে তাই না ইফালে চালে না সিফালে তাই নিজৰ চুলিখিনি এনেকৈ ছিঙিব ধৰিলে খচ খচকৈ আপুনি ছিঙি চাওকচোন নিজৰ চুলি ৪-৫ডাল একেলগে এনেকৈ খচ খচকৈ ছিঙি পেলালে গোটেইখিনি চুলি আৰু তাৰে ৰছী বনালে আৰু গোটেই তেজেই তেজ হৈ গ'ল ৰছী বনালে বহুত দীঘল গভীৰত আছিলে পানী নিজৰ কাপোৰ খুলিলে আগতে বহুত বেছি কাপোৰ পিন্ধিছিলে খাদীৰ মোটা আহৰ আৰু সেয়া বান্ধি তলত পানীত ডুবালে আৰু সেয়া উলিয়াই এটা পাত্ৰ পৰি আছিল মাটিৰ ভঙা আধা অংশ টেকেলিৰ তাত চেপি দিলে আকৌ পানী উলিয়ালে আৰু কুকুৰজনীয়ে ১ ছেকেণ্ডতেই সকলোখিনি পান কৰে আৰু মুখৰ ফালে চায় আকৌ দ্বিতীয় এনেকৈ কুকুৰজনীক তৃপ্ত কৰিলে ৰক্ষা কৰিলে আৰু নিজৰ চুলিখিনি তেজৰ চাফা কৰিলে আৰু কাপোৰ পিন্ধি যাবৰ বাবে সাজু হৈছিলে প্ৰস্থান কৰিব বিচাৰিছিলে ইমানতেই ক'লে সেই মক্কা য'ত তেওঁ হজ কৰিবলৈ গৈ আছিলে মূৰ ডুৱাবলৈ সেই বিল্ডিং উঠি আহি সেই কুঁৱাটোৰ ওচৰত এনেকৈ ৰৈ গ'ল যেনেকৈ গাড়ী প্লেটফৰ্মত থিয় হৈ যায় এতিয়া ইয়াক দেখি মক্কাক ৰাবিয়াই দৌৰি ভিতৰলৈ গ'ল দণ্ডৱত প্ৰণাম কৰিলে যেনেকৈ তাত কৰে তেনেকৈ শিৰ ডুৱালে তেওঁ এনেকুৱা লাগিল যেন মই মক্কালৈ আহি গ'লোঁ আৰু সেই যথাস্থানত মক্কা যেতিয়া নাইকিয়া হ'ল তেতিয়া হাহাকাৰ লাগি গ'ল মক্কা ক'ত গ'ল মক্কা ক'ত গ'ল এক আব্ৰাহিম অধম চুলতান নামৰ এজন ভকত আছিলে যিজন আগতে জন্ম জন্মান্তৰত মালিকৰ শিষ্য আছিলে আৰু তেওঁ তেনেকৈয়ে ভ্ৰমিত আছিলে সেই সময়তো পৰমাত্মা কবীৰজী তেওঁৰ ওচৰলৈ আহিছিলে আৰু তেওঁ পৰমেশ্বৰৰ জ্ঞানেৰে পৰিচিত আছিলে তেওঁ মক্কালৈ এই উদ্দেশ্যেৰে গৈছিলে যে তেওঁ মুছলমান হৈও মুছলমানসকলক বুজাই আছিলে যে এই মক্কাত ভগৱান নাই আল্লাহকতো এই ধৰণেহে পোৱা যাব এতিয়া তেওঁ পৰমাত্মাৰ আদেশত আব্ৰাহিম চুলতান যিজন আছিলে আগৰ জন্মত তেওঁৰ নাম বেলেগ আছিলে এতিয়া তেওঁ প্ৰসিদ্ধ সেইকাৰণে তেওঁক কোৱা যায় তাত মানুহে সুধি আছিলে যে মক্কা কলৈ গ'ল মক্কা কলৈ গ'ল আৰু আব্ৰাহিম চুলতান আধমে জানিছিলে যে পৰমাত্মাই কৈছিলে যে সেই অকৰ্মণ্য ছোৱালীজনীয়ে নাম ভাঙি পেলাইছে আৰু সেই সাধনা কৰিব আৰম্ভ কৰিছে যিবোৰ পুৰণা আছিলে কৰ্ম নষ্ট হৈ গ'ল तो वो अधम सुल्तान कहते हैं कि गया रांड के लेन को नो कहे अधम सुल्तान सुल्तान अधम मक्के गया और मक्का नहीं मकान কোৱা হয় মক্কা মক্কা মানে মুক্তিৰ স্থল অধম চুলতানে কৈছিলে যে এয়া মক্কা নহয় এয়াতো ঘৰহে এটা কোঠালি और गया रांड के लेन को नो कहे अधम सुल्तान আৰু মানুহে সুধি আছে কাক আনিবলৈ গৈছে এজনী অকৰ্মণ্যক আনিবলৈ গৈছে অৰ্থাৎ কোৱাৰ ভাৱে এইটো আছিলে যে আৰু সেই অকৰ্মণ্যজনীয়ে কি কৰি পেলালে ভগৱানৰ ভক্তি এৰি দিলে
আৰু সেই ভক্তিৰ কাৰণেই যি আগতে পুণ্য কৰি ৰাখিছিলে সেই পৰমাত্মাৰ সেই লীলাৰে ইমান সিদ্ধি আৰু শান্তি পাই আছে। আৰু পৰমাত্মা ইমান দয়ালু হয় যে তেওঁ সেই ছোৱালীজনীৰ কাৰণে তালৈকে পঠাই দিলে মক্কা পূৰ্ণ পৰমাত্মা কবীৰদেৱে। আৰু ভগৱানে নিজৰ ভক্তক দুখী দেখিব নোৱাৰে। হ'ব পাৰে এতিয়া তাই বিভ্ৰান্ত হৈছে, যেনেকৈ কৈৰা চৰাই মহাভাৰতত প্ৰমাণ আছে। আৰু সেই কৈৰা চৰাই কাৰোৰে উপাসনাই কৰা নাছিলে। সেই সময়ত তেওঁ যেতিয়া ডিম উৎপন্ন কৰি দিলে মহাভাৰতত কুৰুক্ষেত্ৰৰ স্থানত, সিফালৰ পৰা সেনা আহি থিয় হৈ গ'ল আৰু যুদ্ধৰ প্ৰস্তুতি আৰম্ভ হ'ল। তেতিয়া তাই দেখিলে যে ভুল হৈ গ'ল, ইয়াততো পোৱালি মৰিব, তোমাৰ ডিমকেইটা বেয়া হ'ব, শেষ হৈ যাব। তেতিয়া তাই অন্তঃকৰণৰ পৰা কান্দি ভগৱানক তেওঁ প্ৰাৰ্থনা কৰিছিলে, মোৰ ডিমকেইটাৰ ৰক্ষা কৰক প্ৰভু। কোৱা হয় সেই সময়তে ওপৰৰ পৰা ইন্দ্ৰৰ হাতীৰ ইমান ডাঙৰ ঘণ্টা, যি ৮৮,০০০ মোনৰ বুলি কোৱা হয়, ওপৰৰ পৰা আহি সেই ডিমৰ ওপৰত পৰি গ'ল। মহাভাৰত হৈ গ'ল, অগ্নিবাণ এৰা হ'ল, সকলো কাটি মাৰি মৰি গ'ল, ডিমকেইটাৰ কিন্তু একো নহ'ল। এতিয়া তাইতো একো ভক্তিয়ে কৰা নাছিলে, তথাপি মালিকে সেই পূৰ্বজন্মৰ সংস্কাৰেৰে সেই কবীৰ ভগৱানে তেওঁৰ ৰক্ষা কৰিলে। এতিয়া এই স্থিতিয়েই ৰাবিয়াৰো আছিলে, যে কালেতো বিচাৰে যে এওঁ নাস্তিক হৈ যাওক, আৰু ভগৱানে বিচাৰে যে এওঁৰ হৃদয়ত মালিকৰ প্ৰতি ভাৱনা থাকে। এতিয়া কলিযুগৰ এই সময় আহিব, এই সময় হয় এতিয়া সকলোকে পাৰ কৰাৰ। ইমানলৈকে এই ভক্তিক, পৰমাত্মাত আস্থা বনাই ৰাখিব লাগিছিলে আমাৰ হৃদয়ত। আৰু এই উদ্দেশ্যেৰে পৰমাত্মাই সেই মক্কা উঠাই ছোৱালীজনীৰ কাৰণে পঠিয়াই দিলে। আৰু তাত আব্ৰাহিম চুলতানে এইটোকে লৈ লাগি আছে, এনেকুৱা ড্ৰামা দেখুৱাবলৈ লৈছে যাতে সকলোৱে বাহ কৰে আৰু নিজেই বহুত ফুলি যায়, এতিয়া নিজৰ কৰ্ম অনিষ্ট কৰিব। আৰু সেইটোৱে হ'ল, যেতিয়া মক্কা পুনৰ আহিলে তেতিয়া দেখিলে এজনী ভনীক লৈ আহি আছে, তাইৰ নাম ৰাবিয়া আছিলে। গোটেই মুছলমান ধৰ্মত সেই সময়ত ৰাবিয়াৰ মহিমা এনেকুৱা হৈ গ'ল যে ভক্তি যদি কৰা ৰাবিয়াৰ দৰে কৰা, ভক্তি ৰাবিয়াৰ দৰে কৰা, ভক্ত যদি হোৱা এনেকুৱা হোৱা, ভগতনী যদি হোৱা তেনেকুৱা হোৱা। এতিয়া পুণ্যাত্মাসকল আগলৈ কি হ'ল তাইৰ লগত? আগলৈ গৈ তাই এজনী বনচুৰী নামৰ এজনী ছোৱালী হ'ল। আৰু তাই ইমান ভক্ত আছিলে, তথাপিও মালিকৰ আস্থা তাইৰ হৃদয়ত আছিলে। যেতিয়া তাই বৃদ্ধ অৱস্থালৈ আহিলে, তাই ভাবিলে, এনেকুৱা কোৱা হয় যে যাৰ মক্কাত মৃত্যু প্ৰাপ্ত হয়, ভগৱান প্ৰাপ্ত হয়, চিধা স্বৰ্গলৈ যায়, একেবাৰতেই যায়। তাই ভাবিলে ইয়াতকৈ আৰু ভাল সুযোগ কি আছে? মক্কাত নিজৰ মূৰ কাটিলে আৰু দি দিলে, মৃত্যুক প্ৰাপ্ত কৰিলে। এতিয়া সকলো ঠাইতে এনেকুৱা হৈ গ'ল যে বনচুৰী স্বৰ্গলৈ গ'ল, বনচুৰী চিধা স্বৰ্গলৈ গ'ল। এতিয়া স্বৰ্গলৈ কলৈ যাবলৈ আছিলে? পিছৰ জন্ম তাইৰ আকৌ ছোৱালীৰ হ'ল আৰু তাই বেশ্যা হ'ল। এটা জীৱন বেশ্যাৰ ব্যতীত কৰিলে আৰু আকৌ সেই পৰমাত্মাৰ ৪ বছৰ ভক্তি সাধনা কৰিলে, আৰু এই সৎ সাধনাৰ ফলত তাই মনুষ্য জীৱন আকৌ পালে। আঢ়ৈ জীৱন আকৌ পাই গ'ল। এতিয়া তাইৰ মনুষ্য জীৱন কেৱল ১২ বছৰৰ আয়ুসৰহে আছিলে, আৰু পুনৰ তাইৰ বহু যুগলৈকে মনুষ্য জীৱন নাছিলেই। আৰু তাই শ্বেখ তকীৰ ঘৰত ছোৱালীৰ ৰূপত জন্ম পালে, সেই ছোৱালীৰ। আৰু পুণ্যাত্মাসকল, সেই দয়ালুৱে এই আত্মাক প্ৰথমতেই কৰ্ম বনাই লৈছিলে, সত্য যুগত তেওঁৰ ঘৰলৈ আহিছিলে, আৰু তেওঁ ঋষি হৈ আছিলে, মালিকৰ একো কথাই নুশুনিলে, নিজৰ কৰ্ম অনিষ্ট কৰিলে, সকলো ভুল সাধনা কৰি আছিলে। পুনৰ ত্ৰেতাতো আকৌ পৰমাত্মা সেই ৰূপতেই আহিছিলে, তেওঁৰ দ্বাৰা আকৌ কৰ্ম বনালে, মালিকৰ সেৱা কৰিলে, সৰু ৰূপ শিশু ৰূপ ধাৰণ কৰিলে, আৰু আকৌ সেই ৰামানন্দ হৈ গ'ল, আৰু এজনী সেই কামালি গতা খাই থাকিলে। এতিয়া দুয়োকে আকৌ চম্ভালিলে মালিকে। এতিয়া পৰমাত্মাই ক'লে যে তোমালোকে নাজানা তোমালোকৰ কাৰণে মই কিমান দুখী। তোমালোকেতো এই কালৰ ভাং পান কৰি বহুত আনন্দিত হৈ ঘূৰি আছা। कबीर ये माया अटपटी सब गटा नड़ी और किस किस न समझाऊं या कुआ बांग पड़ी। अब परमात्मा कहते मैं रोवत हूँ सृष्टि को, सृष्टि रोवे मोहे, और गरीबदास इस वियोग को समझ नहीं सकता कोई। এতিয়া পুণ্যাত্মাসকল, এই পৰম পিতাই ইমান দুখ কিয় উঠাইছিলে?
আপোনালোকে ইমান ভাং পান কৰিছে, আপোনালোকক ক'লেও একো প্ৰভাৱ নপৰিব। ইমান বেছি আসক্ত হৈ আছে আপোনালোক, পুত্ৰ পুত্ৰী, ঘৰ গাড়ী আৰু এই ফেক্টৰীহে দেখা পোৱা। আৰু পৰমাত্মাই আমাক কৈছে যে তোমালোকে প্ৰতিদিনেই চাই আছা। আৰবপতি হেলিকপ্টাৰত যাওঁতেই মৰি থাকিলে, কোম্পানীও এনেকৈয়ে থাকি গ'ল, আৰু ঘৰ পুত্ৰ পুত্ৰী সেয়াও তেনেকৈয়ে থাকি গ'ল, আৰু সি গাধ হৈ গ'ল। আৰু তথাপিও চকু নোখোলে, কাৰণ আগতেতো আমি ৰাস্তাটো নাজানিছিলোঁ, তেতিয়াতো আমাৰ ব্যৱস্থা আছিলে। এতিয়া পৰমাত্মাই ক্লিয়াৰ কৰি দিছে, স্পষ্ট কৰি দিছে। এতিয়া পৰমেশ্বৰে কয়, এতিয়াও যদি তুমি এই মাৰ্গত নোযোৱা, তেনেহ'লে বোপাই মোৰ একো দোষ নাই। এতিয়া পুণ্যাত্মাসকল, আকৌ এই প্ৰকাৰে চতুৰ্থ যুগতো এই সুযোগটো পাব, যি আজি পাইছে। এই জ্ঞান, এই ভগৱান কেতিয়াও সপোনতো শুনা নাছিলে, আৰু আজি সাৰ্বজনিক হৈ আছে পৰমাত্মা আপোনালোকৰ কাৰণে। এতিয়াও কালৰ দূতে কালৰ প্ৰেৰণাৰে চেষ্টা কৰি আছিলে যে আমি ইয়াক হেঁচি ৰাখোঁ, এই জ্ঞান ওপৰলৈ নাহে যেন, কাৰণ দোকান বন্ধ হৈ যাব। কিন্তু এতিয়া পৰমাত্মাৰ আদেশ আছে, এতিয়া ইয়াক কোনোবাই যদি ৰখাৰ চেষ্টা কৰে, কোনোৱে বাধা প্ৰদান কৰে, এই মাৰ্গত কোনোৱে বাধা প্ৰদান কৰি থিয় হ'ব, তেতিয়া এনেকুৱা হ'ব অন্ধ গাধই যেন ৰেলৰ চিৰিত থিয় হৈ আছে। এটা অন্ধ গাধ ৰেলৰ চিৰিত থিয় হৈ আছে। সিফালৰ পৰা ট্ৰেইন আহিবৰ হ'ল, আৰু সি দূৰৰ পৰা গট 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 এনেকৈ আৱাজ শুনিলে, সি ভাবিলে যে তাক কোনোবাই ডিষ্টাৰ্ব কৰিব বিচাৰিছে। অন্ধৰ অন্তঃকৰণৰ বহুত ভাল অনুভৱ হয়। সি দেখি ল'লে যে এইফালৰ পৰা কিবা গৰ্বৰ হৈ আহিছে, সিফালে পিছৰ দুইটা ভৰি কৰি ল'লে, আৰু এনেকৈ ভাবিলে যে আহিবলৈ দিয়া ওচৰলৈ, 2 লাত মাৰিম ভৰিৰে, ক'লে যে আহি গ'ল মোক ডিষ্টাৰ্ব কৰিবৰ কাৰণে। এতিয়া যেতিয়াই সেই ট্ৰেইন ওচৰলৈ আহিলে, সেই অন্ধ গাধই 2টা ভৰিৰে লাত মাৰিলে, আৰু সি চিটিকি গ'ল, 3টা টুকুৰা হৈ গ'ল। এতিয়া যি সেই অন্ধ গাধ আছিলে, কোন হিৰণ্যকশিপু আছিলে। অন্ধ গাধ কোন আছিলে? কংস আছিলে। অন্ধ গাধ কোন আছিলে? ৰাৱণ আছিলে। আৰু যিসকলে এতিয়া এই মাৰ্গত বাধা প্ৰদান কৰি আছে, তেওঁলোকো অন্ধ গাধই। এতিয়াতো পৰমাত্মাৰ চিৰিত এই মালিকৰ মাৰ্গত আহি কোনোৱে অযথা কথা ক'ব, তেন্তে দাতাই তেওঁক ক্ষমা নকৰিব। এতিয়া এয়া গোটেই বিশ্বত যাব। এতিয়া পুণ্যাত্মাসকল, এই প্ৰকাৰৰ লীলাবোৰক চাই সকলোৱে ক'লে যে কামাল কৰি দিলে, চমৎকাৰ কৰি দিলে, ছোৱালীজনীৰ নাম কামালে ৰাখি দিলে। পৰমেশ্বৰে ক'লে, যোৱা পুত্ৰী, নিজৰ পিতৃৰ সৈতে নাযাওঁ, এওঁ শত্ৰু হয় সমাজৰ। এওঁৰ আৰু মোৰ সংস্কাৰ কেৱল 12 বছৰলৈকেহে আছিলে, আগলৈ মোৰ জীৱন নাছিলে মনুষ্যৰ। সেই ছোৱালীজনীয়ে থিয় হৈ সকলোকে ক'লে, আৰু মই মোৰ পিতৃ পাই গৈছোঁ। কবিৰ পৰমেশ্বৰৰ শৰণত মোৰ ৰাখি দিলে। আপুনি মোৰ মালিক হয়, আপুনি মোৰ পিতৃ হয়, আপুনি কুলৰ মালিক হয়। এতিয়া সেই ছোৱালীজনীক পৰমাত্মাই নিজৰ ছোৱালীৰ দৰে ৰাখিলে, আৰু তাইক ভক্তিৰ মাৰ্গত দৃঢ় কৰিলে। পুণ্যাত্মাসকল, পৰমাত্মাৰ এই ধৰণৰ লীলা চাই আৰু পৰমেশ্বৰে এক দিনত শ শ ঠাইত প্ৰকট হৈ এই সৎসংগ শুনালে, নিজৰ সন্তানসকলক সুখ দিলে। আজিকালিতো টেলিভিছন ওলাই গ'ল, আজিকালিৰ দিনততো 1 কোটি মানুহক কৈ দিব পাৰি এঠাইতে থিয় হৈ। আৰু তেতিয়াৰ দিনততো কোনো মিডিয়াও নাছিলে, না কোনো লাউড স্পীকাৰ, না এনেকুৱা ধৰণৰ কোনো ব্ৰডকাষ্টৰ এনেকুৱা বিকশিত সাধন আছিলে। সেই সময়ত পৰমাত্মাৰ 64 লাখ শিষ্য হৈছিলে কবিৰ পৰমেশ্বৰৰ। এয়া কোনো জ্ঞানেৰে হোৱা নাছিলে। সেই দয়ালুৱে কয় যে उत्तम पुरुष तु अन्य परमात्मा इति उदारते, यह लोक चरम आविश्य विवर्ती अवैश्वर है। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 আৰু যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 দুবাৰ প্ৰমাণ দিছে যে अग्ने तनुरसी विष्णु वेत्वा सोमस्य तनुरसी। অগ্নে মানে পৰমেশ্বৰ, তনু মানে সশৰীৰ, আছি মানে আছে। পৰমাত্মা সশৰীৰৰ, পৰমাত্মাৰ শৰীৰ আছে, তেওঁ সাকাৰ হয়। পুনৰ 2 ৰূপৰটো সেইকাৰণে কোৱা হৈছে, এটা ৰূপতটো তাতহে থাকে নিজৰ মেইন সৎলোকৰ ভিতৰত এক সিংহাসনত বিৰাজমান থাকে। নিজৰে আন ৰূপ ধাৰণ কৰি তেওঁ শিশু ৰূপ ধাৰণ কৰে আৰু তাতো থাকে।
আৰু তৃতীয়তে তেওঁ এনেকৈ আহে পৰমাত্মা যিকোনো ঠাইত প্ৰকট হৈ যায়, প্ৰকট হয় আৰু নিজে কিছু সকাহ দিয়ে আৰু নিজৰ সৎলোকলৈ গুচি যায়। तो उसमें लिखा कि वो विष्णुत्वा सोमस्य तनुरसी, তোৱা মানে সেই পৰমেশ্বৰৰ সকলোৰে পালন পোষণ ধাৰণ পোষণ কৰিবৰ বাবে সেই পৰমাত্মাৰ ধাৰণ পোষণ কৰাৰ কি পদ্ধতি আছে? আপোনালোকক সৎ ভক্তিৰ মন্ত্ৰ দি আৰু নিজৰ আশীৰ্বাদেৰে নিজৰ ভক্তিৰে আপোনালোকক সুখী কৰি আপোনালোকৰ পাপক নাশ কৰি নিজৰ ফালৰ পৰা ফ্ৰেছলি পৰমাত্মাই নিজৰ ফালৰ পৰা কিছু পুণ্য আপোনালোকক ফিড কৰাই দিয়ে। তাৰ পাছত আপোনালোকক কোৱা হয় যে নিজৰ ভৰিত থিয় হোৱা, এই ভক্তি কৰা, এই ধৰণৰ ক্ৰিয়া কৰা, তেতিয়া সুখী হ'বা। ৬৪ লাখ শিষ্য হৈ গৈছিল ভগৱানৰ আৰু তেওঁলোকৰ ইমান সুখ হৈ গৈছিল, সকলো দুখী আছিলে। কাৰোবাৰ কিবা দুখ আছিলে, কাৰোবাৰ কিবা দুখ আছিলে, কাৰোবাৰ হাহাকাৰ লাগি আছিলে, কাৰোবাৰ ভূত লাগিছিলে, কাৰোবাৰ কিবা হৈছিলে। এতিয়া সকলোকেই তেওঁ এবাৰ ৰিচাৰ্জ কৰি গ'ল পৰমাত্মাই। কিন্তু আমাৰ জ্ঞান আধাৰ নাছিলে, আমি কেৱল এই ভৌতিক সুখকেই আমি আধাৰ মানি পৰমাত্মাক মানি আছিলোঁ যে আমাৰ এই গুৰুদেৱ ভাল হয়, বহুত সকাহ দিয়ে এওঁ। আমি ভগৱানক ভগৱান স্বীকাৰ কৰিব নোৱাৰিলোঁ, কিয়নো আমি সৎগ্ৰন্থৰ সৈতে পৰিচিত নাছিলোঁ। আৰু আমাৰ পূৰ্বপুৰুষসকলে তেওঁলোক ইলিটাৰেট আছিলে, অশিক্ষিত আছিলে, আখৰ জ্ঞান নাছিলে। আখৰ জ্ঞান কেৱল ব্ৰাহ্মণসকলৰহে আছিলে, সংস্কৃত পঢ়াৰ অধিকাৰ, আৰু তেওঁলোকে বেদ আৰু পুৰাণক বুজি নাপালে। আৰু পৰমাত্মাই এই জ্ঞানেই যি দাসে আপোনালোকক কৈ আছে ৬০০ বছৰ আগতে এই জ্ঞানেই কৈছিলে। এই অজ্ঞানী ঋষি মহৰ্ষি নকলি গুৰুসকলে এই জ্ঞানক, পৰমাত্মাৰ যথাৰ্থ জ্ঞানক ৰিজেক্ট কৰি দিছিলে, এই বুলি কৈ যে কবিৰ অশিক্ষিত, এওঁ বেদ গীতা পুৰাণৰ বিষয়ে কি জানিব, এওঁ অশিক্ষিত। আৰু যি কাৰণত আমি পৰমাত্মাক চিনি পাব নোৱাৰিলোঁ। আৰু পুণ্যাত্মাসকল, আৰু এক কালৰ জাল আছে। পৰমাত্মাইতো সুখ দিবই দিব আপোনালোকক, তেওঁতো সুখ সাগৰ হয়, কিন্তু যেতিয়া আপোনালোকৰ সুখ হয়, শান্তি লাভ হয়, তেতিয়া আপোনালোক ভগৱানৰ পৰা দূৰ অৱশ্যেই হৈ যায়। এয়া এক নেচাৰেল প্ৰক্ৰিয়া। দুখী মানুহে ভগৱানক বিচাৰে আৰু অলপমান সুখ হ'লেই সকলো পাহৰি যায়। এবাৰ কি হ'ল, কবীৰদেৱ তেওঁ সৎসংগ কৰি আছিলে, কোনো বেশ্যা আছিলে, গণিকা, আৰু তেওঁ ৰাতিৰ সময়ত এই পৰমাত্মাৰ চৰ্চা শুনিলে। তেওঁৰ কাণ থিয় হৈ গ'ল। তেওঁ গা পা ধুই সেই নিজৰ ঘৰৰ বেলকনিত গৈ বহিলেগৈ আৰু বাহিৰৰ গেট বন্ধ কৰি হুক লগাই দিলে ভিতৰৰ। শান্তিৰে তেওঁ শুনিলে ভগৱানৰ চৰ্চা। তেওঁৰ আত্মাই ধিক্কাৰ দিলে তেওঁক যে মই কি কৰি আছোঁ, কি হ'ব, মই কৰিব কি লাগিছিলে। ভগৱানৰ ২ ঘণ্টা প্ৰবচন হ'ল, উচ্চ স্বৰেৰে, ৰাতিৰ সময় আছিল, শান্ত পৰিৱেশ, দূৰলৈকে শব্দ গৈছিলে। ছোৱালীজনীয়ে সেই সময়তেই গৈ পৰমাত্মাৰ চৰণত মূৰ দোৱালে আৰু ক'বলৈ ধৰিলে যে মোৰ দৰে নিচৰো কি উদ্ধাৰ হ'ব পাৰে? পৰমাত্মাই সুধিলে, কোন তুমি? ছোৱালীজনীয়ে থিয় হৈ ক'লে যে মই এগৰাকী বেশ্যা। হে ভগৱান, মই আপোনাৰ বচন শুনিলোঁ, মোৰ কলিজা কঁপি গ'ল, মই নজনাত বহুত ভুল কৰিছোঁ, মোক ক্ষমা কৰি দিয়ক। পৰমাত্মাই ক'লে, পুত্ৰী, চাবোনৰ স্বভাৱেই মলিনতা আঁতৰোৱা। তুমি নাম লোৱা আৰু আগলৈ বেয়া কাম এৰি দিয়া, পাৰ হৈ যাবা, এইটো কি ডাঙৰ কথা। তাই নাম লৈ ল'লে। তাইতো ভোগ বাঢ়ি গ'ল ভগৱানৰ ভক্তিৰ প্ৰতি। য'তেই ক'ৰবাত ওচৰে পাজৰে সৎসংগ হয়, তাই সৎসংগ শুনিবলৈ সেই ঠাইলৈ তৎক্ষণাত যায়। আৰু আগতে যি পৰমাত্মাৰ শিষ্য আছিলে তেওঁলোক সুখী হৈ গৈছিলে, তেওঁলোকৰ একো দুখেই নাছিলে। কিছুদিনৰ পিছত তেওঁলোক নিজৰ মনেৰে ভাবিব আৰম্ভ কৰে, পৰমাত্মাৰ আদেশখিনিও পাহৰি যায়। সিহঁতে সেই ছোৱালীজনীক ধমক দিব ধৰিলে, যে ক'বলৈ ধৰিলে যে তুমি ইয়ালৈ নাহিবা, তুমি মহাৰাজদেৱৰ বদনাম কৰিছা, মানুহে কি ক'ব, বেশ্যা আহে সৎসংগলৈ, গুৰুদেৱ বদনাম হৈ যাব। ২-৪জন ভক্তই ধমক দিলে। সেই ছোৱালীজনীয়ে পৰমাত্মাৰ ওচৰত বহি কান্দিব ধৰিলে। মালিকে সুধিলে যে পুত্ৰী কি হ'ল? তেওঁ ক'লে যে এতিয়া মই কি কৰোঁ?
এনেকৈ ভক্ত কিছুমানে মোক এনেদৰে কৈ আছে যে ইয়ালৈ নাহিবা মালিক, মই থাকিব নোৱাৰোঁ। মই বিচাৰোঁ যে বহুত বেছি মই আপোনাৰ জ্ঞান শুনো যাতে মোৰ পাপ কাটে। তেতিয়া পৰমাত্মাই সৎসংগৰ মাধ্যমেৰে ক'লে, भाई कुष्टी होवे संत बंदगी कीजियो, होवे के विश्वास चरण चित दीजिए। যদি কোনো কিমানেই দুখী ৰোগী ভক্ত হয়, ভগৱানৰ ভক্তি কৰে, তেওঁক ঘৃণা কৰিব নালাগে আৰু লাগিলে তেওঁকো প্ৰণাম কৰিবা, মৰমেৰে ৰাখিবা। আৰু লাগিলে কোনো বেশ্যাই হওক আৰু তেওঁ যদি পৰমাত্মাৰ বাবে ভোকাতুৰ হয়, সঁচা ভক্তি আছে, সঁচা ইচ্ছা আছে, তেওঁকো এজনী ভনী পুত্ৰী এগৰাকী আদৰণীয় মানিবা। আৰু যেতিয়া সৎসংগলৈ নাহে কোনো দুখী অৰ্থাৎ চোৰ, ডাকু, লুটেৰা, কোনো দুষ্কৰ্মী, তেন্তে তেওঁ কেনেকৈ গম পাব যে তেওঁ বেয়া কৰিছে নে ভাল কৰিছে? তেওঁতো তেনেকুৱাই কৰি আছিলে। গতিকে সৎসংগলৈ আহিলেহে এইটো গম পোৱা যায়। যেনেকৈ লেতেৰা কাপোৰত চাবোন পানী লগোৱা বন্ধ কৰি দিলে সেয়া দুগুণ লেতেৰা হ'ব। আৰু এওঁক মাতি আনি ক'লে, বোপাই এনেকুৱা কৰিব নালাগিছিলে, তুমি কিমান ভাল আছিলা, নিজৰ ভিতৰৰ ফালে চোৱা। এটা সময়ত এগৰাকী মহিলাক পিটি আছিলে গাঁৱৰ মানুহসকলে। এজন সাধু সন্ত গৈ পালে, কাৰণ সুধিলে কিয় পিটি আছে, কিয় মাৰি আছে? এতিয়া সকলোৱে ক'লে যে এওঁ বহুত দুষ্ট, এওঁ কুল্টা হয়, এই দুৰাচাৰিণী, এওঁ এনেকুৱা, এওঁ বেভিচাৰিণী। সেই সন্তই ক'লে যে এনেকুৱা কৰা, এওঁক শাস্তি দিম কিন্তু বেলেগ উপায়েৰে। সকলোৱে এটা এটা পাথৰ উঠাই লোৱা, আৰু মই যেতিয়া ক'ম তেতিয়া পাথৰ মাৰিবা, সকলোৱেই মাৰিবা। কিন্তু এটা কথা ধ্যানেৰে শুনিবা যে পাথৰ তেওঁৱেই মাৰিবা যাৰ মনত কেতিয়াও কাৰো ভনী পুত্ৰীৰ ফালে চাই বেয়া ভাৱ অহা নাই, আৰু যোনে এনেকুৱা কেতিয়াও পাপ কৰা নাই। সেই সন্তৰ বিষয়ে সকলোৱে জানিছিলে, ৱেল ন'ন আছিলে যে এওঁ যদি কিবা বচন কয় আপোনাক বহুত বেছি কষ্ট দিব পাৰিব, সিদ্ধি থকা সন্ত। এতিয়া সকলোৰে হাতৰ পৰা পাথৰ পৰি গ'ল, কোনেও পাথৰ মাৰিব নোৱাৰিলে। এতিয়া আমাৰ ভিতৰত এটা ক্ৰুটি আছে, আমি আনৰ দোষ দেখি তেওঁক বহুত ভাল বেয়া কৈ দিওঁ আৰু নিজৰ দোষখিনি লুকুৱাই ৰাখোঁ, আৰু আমি নিজৰ সন্মান সমাজত বজাই ৰাখোঁ। তেন্তে পুণ্যাত্মাসকল, পৰমাত্মাই সকলো ফালেৰে জ্ঞান দি দিছে, কিন্তু সেই বুদ্ধিভ্ৰষ্টই নাই মনা, কিয়নো সুখ হৈ গৈছিলে আৰু সুখত এওঁ অযথা কথা ক'ব ধৰিলে। এতিয়া পৰমাত্মাই কি কৰিলে? ক'বলৈ ধৰিলে, পুত্ৰী মই তোমাৰ ঘৰলৈ আহিম। এতিয়া পৰমাত্মা সেই ছোৱালীজনীৰ ঘৰলৈ যাবলৈ ধৰিলে, বাৰণ্ডাত বহে, বাটৰ গেটখন খোলা ৰাখি, আৰু সেই পুত্ৰীক জ্ঞান শুনাব ধৰিলে। আৰু তাৰ পাছত বহুত বেছি হৈ গ'ল এই কথা গোটেই সংগত, যে গুৰুদেৱটো বৃদ্ধ অৱস্থাত বেয়া হৈ গ'ল, তেওঁতো সকলো অনিষ্ট কৰি দিলে, নিজৰ বুদ্ধি প্ৰয়োগ কৰিব ধৰিলে। আৰু যিয়ে গুৰুদেৱৰ বিষয়ে এনেকৈ কয়, তেওঁতো আকৌ গুৰুদেৱৰ গুৰু হৈ গ'ল। এতিয়া পৰমাত্মাই ভাবিলে যে এওঁলোকৰ পাখি কাটি দিওঁ, আৰু এইটোও চাই লওঁ যে এওঁলোক কিমান দূৰলৈকে যাব পাৰে, কেনেকুৱা ভক্ত, মোৰ পৰা সুখপ্ৰাপ্ত কৰালৈকে, এওঁলোকৰ লাভ হোৱালৈকে মোৰ লগত লাগি আছিলে। এওঁলোকে মোক বুজি পাইছেই নে নাই, কিমানখিনিয়ে বুজি পাইছে? পৰমাত্মাই ক'লে যে, সেই ছোৱালীজনীক ক'লে যে তুমি এটা কাম কৰা, কালিলৈ মোৰ লগত যাব লাগিব, এনেকুৱা কৰিব লাগিব, সকলো আভূষণ পিন্ধি লোৱা, যেনেকৈ তুমি আগতে কৰিছিলা, তোমাৰ সেই লিপষ্টিক আদি লগাই সম্পূৰ্ণ তৈয়াৰ হৈ আহিবা। তাই ক'লে, ঠিক আছে পিতৃ, যি আজ্ঞা। সিফালৰ পৰা তেওঁৰ শিষ্য ৰবিদাস দেৱক কবীৰদেৱে ক'লে যে এটা হাতী ভাড়াত লৈ আনা এদিনৰ বাবে। তেওঁ লৈ আনিলে ভাড়াত হাতী। গংগাজল ভৰাই ল'লে পৰমাত্মা কবীৰদেৱে বটলত, পাৰদৰ্শক বটলত। হাতীৰ হাকনিয়া, হাতীৰ মাউতটো হৈ গ'ল ৰবিদাস দেৱ, আৰু মাজত বহাই ল'লে সেই ছোৱালীজনীক, সেই বেশ্যাক, সুপ্ৰসিদ্ধ তাই, গোটেই কাশীয়ে জানিছিলে তাইক। আৰু কবীৰদেৱ বহি পৰিলে পিছৰ ফালে, আৰু ছোৱালীজনীৰ কান্ধত হাত থৈ ল'লে পৰমাত্মাই এনেকৈ, আৰু এটা হাতত তেওঁ গংগাজল মদৰ দৰে পান কৰিলে, আৰু এনেকুৱা কৰিলে বহি বহি। তেওঁ কৈ দিলে পৰমাত্মাই ৰবিদাস দেৱক যে এই হাতীটোক মেইন বজাৰৰ ফালেদি লৈ যোৱা। মেইন বজাৰৰ ফালেই লৈ গ'ল, আৰু যিয়েই দেখিছে কৈছে, এয়া কি ড্ৰামা হৈ আছে? এনেকৈ ক'লে, এয়াতো কবীৰ হয় ভাই, কবীৰ, ধানক শিপিনী। আৰু কবীৰদেৱৰ পৰমাত্মাৰ শিষ্য বহুত আছিলে তাতে, তেওঁলোকক লৈ আনা মাতি মাতি,
আহি যোৱা, আমিতো আগতেই কৈছিলোঁ তালৈ এনেকৈ যায়, বেশ্যাসকল যায়। আৰু আজি মদৰ নিচাত তেওঁ এইটোও জনা নাই যে তেওঁ ক'ত বেশ্যাবৃত্তি কৰি আছে। এয়া তোমালোকৰ গুৰু। আৰু এতিয়া সেই বুদ্ধিভ্ৰষ্ট শিষ্যই যিয়েই দেখিলে ক'লে মইতো কেতিয়াবা কেতিয়াবাহে যাওঁ। কোনোৱে ক'লে মই কেইবাদিনৰ পৰাই নাম এৰি ৰাখিছোঁ। কোনোৱে কয় মোকতো আমুকে লৈ গৈছিলে, মই এদিনহে গৈছিলোঁ, মোৰ গুৰু নহয় এওঁ। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে পৰমাত্মাৰ এই লীলা চাই ৬৪ লাখৰ ৬৪ লাখেই বিমুখ হৈ গ'ল। কিছুমানটো লোক লাজৰ কাৰণে সম্পৰ্কই এৰি দিলে পৰমাত্মাৰ লগত। এক অৰ্জুন সৰ্জুন নামৰ দুজন ভক্ত আছিলে। তেওঁলোক ক'ৰবালৈ বাহিৰলৈ গৈছিলে। তেওঁলোক ঘূৰি আহিলে। তেতিয়া সকলো ভক্তই ক'লে যে গুৰুদেৱৰটো মগজু হিলি গ'ল, গুৰুদেৱেতো অপৰাধ কৰিছে। সকলোৰে সন্মুখত বেশ্যাবৃত্তি কৰিছিলে, মদপান কৰিব ধৰিছিলে আৰু এজনী বেশ্যাক লগত লৈ হাতীত উঠি ঘূৰি আছিলে। তেওঁলোকৰ ভাল নালাগিলে এই কথা যে ভাই তোমালোকে গুৰুদেৱৰ বিষয়ে এনেকুৱা কথা কৈ আছা, তোমালোকৰ জিভা কাটি যাব। এনেকুৱা মহাপুৰুষৰ বিষয়ে তোমালোকে কি কৈ আছা? তোমালোকৰ বুদ্ধি ক'ত গুচি গ'ল? কোনখন পাতালত তুমি ক'ত ঘূৰি আছা? কি হৈ আছে তোমালোকৰ? মদ তোমালোকে খাই আছা নেকি? তেওঁলোকে বহুত ক'লে, কিন্তু তেওঁলোক বেলেগ আছিলে। তুমি নিজে নিজেই সকলো বুজি পাই যাবা। সন্ধিয়া সময়ত গুচি যাবা তালৈ, সেই বেশ্যাজনীৰ ঘৰতেই পাবা তেওঁ। এতিয়া সেই ছোৱালীজনীৰ ভাৱনা দেখি পৰমাত্মা তালৈ গ'ল। সেই দুজনৰো পৰীক্ষা ল'ব লগা আছিল পৰমাত্মাৰ। তেওঁলোকৰো পৰীক্ষা কৰিবলৈ আছিলে যে এওঁলোক কেনেকুৱা। গৈ দেখিলে অৰ্জুন সৰ্জুনে গলিৰে বাহিৰলৈ গ'ল, দেখিলে গেট খোলা আছে আৰু পৰমাত্মা বিচনাৰ ওপৰত বহি আছে আৰু ছোৱালীজনীয়ে তলত বহি সেই সৎগুৰুৰ ভৰি টিপি আছে। অৰ্জুন সৰ্জুনে প্ৰথমতে গুচি গ'ল আগবাঢ়ি গৈ পুনৰ চালে গুৰুদেৱ বহি আছে। এয়াতো কথা বেয়া হৈ গ'ল। দুয়ে ভাবিলে যে যাওঁ গুৰুদেৱক কিছু প্ৰাৰ্থনা কৰি চাওঁ। আহি ক'লে যে গুৰুদেৱ আপুনি ইয়াত বহিব নালাগিছিলে। এয়াতো এগৰাকী বদনামী মহিলাৰ ঘৰ হয়। পৰমাত্মাই ক'ব ধৰিলে অৰ্জুন সৰ্জুন তোমালোক মোৰ শিষ্য হৈ নাথাকিলা, আজি তোমালোক মোৰ গুৰু হৈ গ'লা। যিহেতু গুৰুদেৱক উপদেশ দি আছা, যোৱা পলাই যোৱা দুষ্ট, তোমালোকৰ বুদ্ধিভ্ৰষ্ট হ'ল। परमात्मा ने कहा कि ऊंच नीच में हम रहें, ये तो मेरे लिए तो हार्ड चाम की दे। अर्जुन सर्जुन समझियो तुम करियो शब्द सने। আৰু ক'লে যে তোমালোক যোৱা, গুচি যোৱা ইয়াৰ পৰা। এতিয়া তেওঁলোকৰতো কোনো ভাল সংস্কাৰী হংস আত্মা আছিলে, তাতেই বহি পৰিলে ভৰিত ধৰি যে আমি ভুল কৰি পেলালোঁ ভগৱান। হে পৰমাত্মা, আমাৰতো বুদ্ধি নাশ হৈ গৈছিলে। হে অকৰ্মণ্যসকল, যেতিয়ালৈকে মোৰ পৰা তোমালোকৰ ইমান লাভ হৈ আছিলে সেই সময়ত মই ভগৱান আছিলোঁ, আৰু আজি মই দুষ্ট হৈ গ'লোঁ। ইমানো মগজুৱে কাম কৰা নাই তোমালোকৰ, মৃতও জীৱিত হৈছিলে, সকলো ফালৰ পৰা লাভ পাইছিলা। এতিয়া অৰ্জুন সৰ্জুনে বহি ক'লে যে ভগৱান, আমাৰ দৰে পাপীৰ উদ্ধাৰ হ'ব পাৰেনে? পৰমাত্মাই ক'লে এতিয়া এই শৰীৰেৰে নোৱাৰে, কাৰণ তোমালোকে এতিয়া যিমানেই কথা নোকোৱা কিয় তোমালোকৰ সেই আকৰ্ষণ মোৰ প্ৰতি আৰু নাহে, কাৰণ তোমালোকৰ হৃদয়ত ভুল ধাৰণা হৈছে যে গুৰুদেৱে ইয়াত বহি ভুল কৰিছে। আৰু কাৰোবাৰতো ভালেই লগা নাই। এই স্থিতিত সেইজনহে হংস আত্মা যাৰ গুৰুদেৱৰ প্ৰতি এক ইমানকণো যাতে আস্থা নাইকিয়া নহয়, লাগিলে গোটেই সমাজেই কৈ নিদিয়ক কিয়। আজি এই দাসৰ সৈতে তেনেকুৱাই লীলা হ'ল এই কৰুথা কাণ্ড। পৰমাত্মাৰ লীলা ইমান বদনামী কৰি দিলে, কথা ইয়াত একোৱেই নাছিলে। তেওঁ গুণ্ডাগৰ্দি কৰে, আশ্ৰমত এনেকুৱা কৰে, এনেকুৱা হৈছিলে, আশ্ৰমত এয়া হৈছিলে, সেয়া হৈছিলে, বাতৰি কাকতত প্ৰকাশিত কৰাই দিলে। এয়া লীলা পৰমাত্মাৰ আপোনালোকৰ পৰীক্ষাৰ বাবে। কিন্তু আপোনালোক ইমান পুণ্যাত্মা আছিলে, আৰু আগৰ এই দুৰ্ঘটনাৰ পৰা ক'ত মাৰ খোৱা যায় সেই ফাউল পইণ্ট আপোনালোকৰ মনতো আছিলে। সেইকাৰণে আজি আপোনালোক সফল হ'ল, আৰু আজি ইয়াৰ এই পৰিণাম দেখা পাইছে। আগতকৈ বহু গুণে পৰমাত্মাৰ মৰমীয়াল আত্মা উটি ভাহি আহিছে। আপোনালোকৰ হৃদয়ত এইটো নোসোমালেই যে এওঁলোকে কি খেলি মেলি কৈ আছে, কাৰণ আপোনালোকে নিজ চকুৰে দেখি আছিলে, আৰু আজি এতিয়া ইয়াৰ পৰিণামেই এয়া। গতিকে পুণ্যাত্মাসকল, তাত চিকন্দৰ লোধি আহিছিলে, দিল্লীৰ বাদশ্বাহ তাত পাইছিলেগৈ, কাশীত, আৰু পৰমাত্মায়ো তেতিয়াহে কৰে এইবোৰ যেতিয়া তেওঁ আহিছে এওঁলোকৰ সকলোতকৈ ডাঙৰ ৰজা।
এতিয়া চিকন্দৰ লোধীৰ ওচৰ পালেগৈ শ্বেখ তকীও আছিলে তেওঁৰ লগতেই আৰু শ্বেখ তকীৰ লগত হিন্দু মুছলমান সকলো একত্ৰিত হ'ল যে ৰজা আহিছে, ডাঙৰ বাদশ্বাহ আহিছে। তেওঁক অভিযোগ দিলে যে আমি জীয়াই থকা টান হৈ পৰিছে, পুত্ৰীসকলৰ ঘৰৰ পৰা বাহিৰলৈ যোৱাত অসুবিধা হৈছে, মুক্তভাৱে বেশ্যাবৃত্তি হৈ আছে। কোন হয়, কোনে কৰিছে লৈ অনা হ'ল কবীৰদেৱক ধৰি আৰু চিকন্দৰ লোধীৰ সন্মুখত থিয় কৰালে দুষ্ট মানুহে। যাক ইমান উপকাৰ কৰিছিলে, ইমান সুখ দিছিলে, আজি তেওঁৰ বুদ্ধিও নাশ হৈ গ'ল, তেওঁৰ বুদ্ধিও শ্লিপ কৰি গ'ল আৰু ভয় খাই গ'ল জনতাক দেখি যে তেওঁৰ ৰাজত্ব যাব পাৰে। ৰাজত্বটো ভগৱানেহে দিয়ে, জনতাই যদি ৰাজত্ব দিয়ে তেনেহ'লে ক'বলৈনো কি। এতিয়া কোৱাৰ ভাৱ এইটোৱেই যে পৰমাত্মাক কি শাস্তি দিব বিচাৰিছে যে এওঁক বান্ধি হাতকেৰেয়া, ডিঙিত লোহা, হাততো বেৰি, ভৰিতো বেৰি আৰু সেয়া বান্ধি নদীত পেলাই দিয়া। গংগাত এনেকুৱাই কৰিলে, নাৱত বহাই এনেকৈ হাতকেৰেয়া আৰু বেৰি লগাই, ডিঙিত লোহা লগাই পৰমাত্মাক গংগাৰ মাজলৈ নি পেলাই দিয়া হ'ল। দৰ্শক চাৰিওফালে থিয় হৈ আছিলে, পুৰীৰ সম্পূৰ্ণ কাশীৰ মানুহ আছিলে আৰু তেওঁলোকে যেতিয়াই পৰমাত্মাক পানীত পেলালে, হাতকেৰেয়া বেৰি নিজেই ছিঙি পৰি গ'ল এফালে আৰু পৰমাত্মা সেই পানীত এনেকৈ বহি গ'ল যেনেকৈ স্থলত বহি পৰে আৰু তলেৰে ঢৌ এনেকৈ বৈ আছিলে। এতিয়া নাও চলোৱা কিজনটো উভতি আহিলে আৰু পৰমাত্মা বহি আছিলে নৈৰ মাজত, সকলোৱে চাই আছে, ডুবা নাই। এতিয়া শ্বেখ তকীয়ে ক'লে যে পাথৰ মাৰা এওঁক, পাথৰ মাৰা। লাগি গ'ল পাথৰ মাৰিব। আকৌ শ্বেখ তকীয়ে ক'বলৈ ধৰিলে যে এওঁক কাঁড় মাৰা, গুলী মাৰা। এতিয়া সেয়াও নালাগিলে। আকৌ কি ক'লে, আনা টোপ লৈ আনা। বুদ্ধি ভ্ৰষ্ট হৈ গৈছিলে। ৰজাই আদেশ দি দিলে, টোপ অনা হ'ল আৰু তাৰ পৰা টোপ মৰা হ'ল পৰমাত্মাৰ ফালে। কোনোবাটো নুফুটে, কোনোবাটো গৈ আকৌ বহুত 2 কিলোমিটাৰ দূৰত গৈ পৰে, দূৰৰ পুখুৰীত গৈ পৰে। কাৰোবাৰ ক্ষতি হোৱা ঠাইতো পৰমাত্মাই পৰিবলৈ নিদিয়ে। কোৱা হয় 4 প্ৰহৰলৈকে অৰ্থাৎ 12 ঘণ্টালৈকে সেই দুষ্ট আত্মাসকলে পৰমাত্মাৰ ওপৰত টোপ, গুলী, পাথৰ, লাঠি সকলো মাৰি আছিলে, কিন্তু দাতাৰ একো নহ'ল। गरीबदास जी कहते हैं, गरीबदास उस पुरी में सबकी बुद्धि का नाश है। আৰু তথাপি তেওঁলোক সকলোৰে বুদ্ধি নাশ হৈ আছে। তেওঁলোকে চিনি পোৱা নাই ভগৱান বহি আছে, এওঁলোকৰ কোনো প্ৰভাৱ পৰা নাই। ভৰিত ধৰি লোৱা আৰু ক্ষমা বিচৰা। আকৌ পৰমাত্মাই ভাবিলে এই শ্বেখ তকীয়ে এই সহজ সৰল আত্মাবোৰৰ এনেকৈ ৰিহাৰ্চেল কৰাই থাকিব। একেবাৰে তললৈ গৈ বহিল পানীৰ, ডুবি থকা দেখিলে সকলোৱে আনন্দ উদযাপন কৰিলে। ডুবি গ'ল। তাৰপিছত সকলো গ'ল। শ্বেখ তকীয়ে পঠালে ৰবিদাস দেৱৰ ওচৰলৈ যে সোধা তেওঁ ক'ত আছে। ভগৱান বুলি কৈছিলে কবীৰক, কবীৰ ভগৱান। সোধা ক'ত তেওঁ। তালৈ গৈ দেখিলে কবীৰদেৱ তাত একতাৰা লৈ গান গাই আছে। তেওঁক দেখি সকলো ওলোটাই পলালে যে সেয়া বহি আছে। আকৌ ধৰি আনিলে পৰমাত্মাক। এক খুনী হাতী আছিলে, তাক মদ খুৱাই দিয়া হৈছিলে। তাৰপিছত মানুহক বহুত বেয়াকৈ মাৰিছিলে, দৌৰাইছিলে, মাৰিছিলে, ফালিছিলে আৰু বেয়া অৱস্থা কৰি দিছিলে। এনেকৈ কোনো অপৰাধীক শাস্তি দিয়াইছিলে আৰু দৰ্শক চাৰিওফালে থিয় হৈ গৈছিলে। চিকন্দৰ লোধী বিৰাজমান আছিলে ওখ মঞ্চত। এজনে পৰমাত্মাক বান্ধিলে আৰু পেলাই দিলে মৈদানত, আৰু এজন মাউতে যিয়ে প্ৰশিক্ষণ দিছিলে তেওঁ লৈ আহিলে সেই হাতীক, তাক মদ খুৱাইছিলে। আৰু হাতী যেতিয়া ওচৰলৈ আহিলে পৰমাত্মাৰ, তেতিয়া একেবাৰে পৰমাত্মাই এক সিংহৰ ৰূপ দেখুৱাই দিলে। হাতীয়েতো একেবাৰে চিঞৰিলে, ওলোটাকৈ পলাব ধৰিলে। এতিয়া মাউতে ভাবিলে তাৰ চাকৰি গ'ল, সিটো এতিয়া মৰিব। হাতীটোক খোচা মাৰি দিয়ে, আকৌ চিধা কৰে। হাতীটোৱে আকৌ দেখি পলায়। পৰমাত্মাই ভাবিলে ইহঁতে এই জীৱটোকো এনেই দুখ দিব। সেই চিকন্দৰ লোধীক পৰমাত্মাই নিজৰ স্বৰূপ দেখুৱালে, সেই সিংহৰ ৰূপ দেখুৱাই দিলে চিকন্দৰ লোধীক। আৰু এনেকুৱা লাগিছে যেন মঞ্চলৈ আহিছে। তেওঁ এনেকৈ থিয় কঁপিব ধৰিলে, থিয় হৈ গ'ল তেওঁ। আৰু একেবাৰে সেই সিংহৰ ৰূপ সমাপ্ত কৰি পৰমাত্মাই ইমান তেজোময় শৰীৰ দেখুৱালে তেওঁক, আকাশলৈকে ব্যাপ্ত থকা দেখা পালে পৰমেশ্বৰক। চিকন্দৰ লোধী ওপৰৰ মঞ্চৰ পৰা কঁপি নামিলে আৰু তললৈ আহি দণ্ডৱত প্ৰণাম কৰিলে পৰমাত্মাক। बोलो सतगुरुदेव।